স্বাগতম আৰু প্ৰতিজন ভাৰতবাসীয়ে আজি পুৱাই যেতিয়া সেই খবৰটো পালে অলপ হলেও স্বস্তিৰ নিশ্বাস লৈছে। স্বস্তিৰ নিশ্বাস এই কাৰণে লৈছে যে পাকিস্তানে 22 এপ্ৰিলৰ দিনাখন সন্ত্ৰাসবাদৰ আঁৰত যি ঘটনা সংঘটিত কৰিছিল পেহেলগামত 26 জন লোকক নিৰীহ লোকক পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে আহি ধৰ্ম সুধি হত্যা কৰাৰ পাছত বিগত 13-14 দিন প্ৰতিজন দেশবাসী অধীৰ অপেক্ষাৰে বাট চাই আছিল যে পাকিস্তানক কেনেকৈ উত্তৰ দিয়া যায়। আৰু আজি কেৱল পাকিস্তানক ভাৰতে উত্তৰেই দিয়া নাই, ভাৰতৰ সৈন্য বাহিনীৰ কেনে ধৰণৰ শক্তি আছে সেই শক্তিও প্ৰদৰ্শন কৰিলে। ভাৰতীয় সীমা অতিক্ৰম নকৰাকৈ ৰাফেল বিমানৰ দ্বাৰা প্ৰায় 300 কিলোমিটাৰৰ লক্ষ্য ভেদি মিছাইলৰ মাধ্যমেৰে এইটোও প্ৰমাণ কৰিলে বিশ্ববাসীৰ আগত যে ভাৰতবৰ্ষ এই মুহূৰ্তত ভাৰতৰ সৈন্য বাহিনী আন এডভান্স দেশতকৈ কোনো গুণে পিছত নহয়। আজি প্ৰায় 15 বছৰ আগত 2008 চনত যেতিয়া মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণ হৈছিল তেতিয়া কেৱল আমি তথ্য দি চিঠি দি আছিলোঁ, বিশ্ববাসীয়ে আমাৰ কথাত বিশ্বাস কৰা নাছিল বা বিশ্ববাসী তেনেধৰণে আহা নাছিল। আজি চাওক কোনখন দেশ আহা নাই আমাৰ লগত, কোনখন দেশে নিজৰ সমৰ্থন দিয়া নাই আৰু সবেই এটা কথাই কৈছে যে ভাৰতৰ অধিকাৰ আছে, ভাৰতে ইয়াৰ প্ৰত্যুত্তৰ দিব লাগে। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পৰা আৰম্ভ কৰি সকলো দেশ, চীনে মুক্তভাৱে কথা কোৱা নাই যদিও চীনে এই মুহূৰ্তত ক'বলৈ সাহসো কৰা নাই। আৰু এই মুহূৰ্তত যদি মই কওঁ যে ভাৰতীয় সৈন্য বাহিনীয়ে এক গুলিত 3টা নিশানা, যিটো কয় এক গলি পে 3 या 2 নিশানা দিয়া বুলি যিটো কয় হিন্দীত, সেইটো যদি কৰিছে, যদি কোৱা হয় তেতিয়াহ'লে ভুল নহ'ব। কিয় নহ'ব? বাংলাদেশকো উত্তৰ দিলে, চীনকো উত্তৰ দিলে, পাকিস্তানকতো দেখুৱাই দিলে। এয়া হয় উত্তৰ। এতিয়া এনেকুৱা ধৰণৰ হৈছে যেন পাকিস্তানৰ বিৰুদ্ধে আৰু অধিক আক্ৰমণাত্মক হ'ব পাৰে ভাৰতীয় স্থিতি। সি লাগিলে কূটনৈতিক দিশৰ পৰা হওক, সি লাগিলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হওক বা সামৰিক শক্তিৰ প্ৰয়োগৰ দ্বাৰাই হওক বা যি ধৰণে হওক। আৰু আজি যিটো নাম দিয়া হ'ল সেই নামটোৱেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ ভূমিৰ পৰা যিটো কৈছিল যে ভুক্তভোগী পৰিয়ালক ন্যায় দিয়া হ'ব, তেওঁলোকে ন্যায় লাভ কৰিব, তেওঁলোকে ন্যায় পাব। আৰু সেইটো আজি এই অপাৰেশ্যনটোৰ যিটো নাম আছিল সেই নামেও সেইটো কথা প্ৰমাণ দিলে। আৰু অপাৰেশ্যনটোৰ নাম আছিলে অপাৰেশ্যন সিন্দুৰ। হয়, যিসকল নিৰীহ লোকক, তেনেধৰণে হত্যা কৰা হৈছিল, স্বামীক হত্যা কৰা হৈছিল, নিজৰ পত্নীৰ সন্মুখত ধৰ্ম সুধি হত্যা কৰা হৈছিল, তেওঁলোকে আজি এক প্ৰকাৰে ন্যায় পালে। আৰু এতিয়া বিগত 78 বছৰে পাকিস্তানক যেনেকুৱা ধৰণৰ এটা উত্তৰ দিয়াৰ বাবে প্ৰতিজন দেশবাসীয়ে প্ৰতি মুহূৰ্তত বিগত 78 বছৰে ভাবি আছিলে, সেই উত্তৰটো যে আজি ক'ৰবাত এক প্ৰকাৰে দিয়া আৰম্ভ হৈছে বা ইয়াতকৈও তীব্ৰতাৰ যেন হ'ব, তাৰ এটা উমান পোৱা গৈছে। আৰু আজি এই বিষয়ে কথা পাতিম। মোৰ লগত অতিথি উপস্থিত আছে, চিনাকি কৰাই দিছোঁ। মোৰ লগত আছে জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। বিজেপিৰ ফালৰ পৰা আছে মোৰ লগত ৰত্না সিং, আপোনাক স্বাগতম জনাইছোঁ। আৰু আমাৰ কনচাল্টিং এডিটৰ জ্যেষ্ঠ সাংবাদিক ৰঞ্জন লাল শৰ্মা। মই প্ৰথম নৱ ঠাকুৰীয়া আপোনাৰ পৰা এটা ৰিমাৰ্ক লওঁ, কাৰণ যিদিনাখন এই সন্ত্ৰাসবাদী আক্ৰমণ পেহেলগামত হৈছিল সেইদিনাখনে আমি এই অনুষ্ঠান কৰিছিলোঁ আৰু আমি তেতিয়াই কৈছিলোঁ যে ভাৰতে এই মুহূৰ্তত প্ৰত্যুত্তৰ দিব লাগে, ভাৰতে সহ্য আৰু কৰি নাথাকে। আৰু আজি কিন্তু ক'ৰবাত নহয় ক'ৰবাত প্ৰমাণ সেইটো দিলে। আৰু পাকিস্তানকতো উত্তৰ দিলেই, বাংলাদেশ আৰু চীনকো ক'ৰবাত নহয় ক'ৰবাত উত্তৰ দিলে। নৱ ঠাকুৰীয়া, এইটো প্ৰত্যাশিত আছিলে বা এইটো আমি ভাবিছিলোঁ যে কিবা এটা দুৰ্ঘটনা বা অঘটন আমাৰ কাৰণে এইটো কৰিব, আৰু এইটো জৰুৰীও আছিলে। কাৰণ ভাৰতবৰ্ষৰ মানুহৰ এক আক্ৰোশ দেখা গৈছিলে। এইবাৰ শোকতকৈ আক্ৰোশটো বেছি হৈছিলে। পেহেলগামৰ ক্ষেত্ৰত বহুত শোক প্ৰকাশ কৰিছিলে, কিন্তু বহুতে কৈছিলে শোক নহয়, শোক নকৰিবা, ডোণ্ট ফৰগেট এণ্ড ডোণ্ট ফৰগিভ। গতিকে এটা প্ৰত্যাঘাত বা ৰিটেলিয়েশ্যন যিটো মানুহে বিচাৰিছিলে। আৰু মই ভাবোঁ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ মানুহৰ এই যিটো কমন চেণ্টিমেণ্ট বা স্পিৰিটটোক ৰক্ষা কৰি আমাৰ সেনাবাহিনীয়ে এই কামটো কৰি দেখিলে খুব ভাল কথা। আমি বিদেশী এয়াৰ এক্সেছত নোহোৱাকৈ টেকন'লজিৰ সহায়তে আমি আক্ৰমণ কৰিলোঁ। আৰু স্পষ্ট কৰি দিয়া হ'ল ডিফেন্স প্ৰেছ ৰিলিজৰ জৰিয়তে যে আমি কোনো মিলিটাৰী বা কমন চিভিলিয়ানৰ কোনো ইনষ্টলত আমি হিট কৰা নাই, আমি কেৱল টেৰৰিষ্টৰ হিট কৰিছোঁ। আৰু ইয়াৰ দ্বাৰা এইটো কথাও কোৱা হ'ল যে ভাৰতবৰ্ষ হ'ব পাৰে বুদ্ধৰ দেশ বা গান্ধীৰ দেশ বা শান্তিৰ দেশ, অহিংসাৰ দেশ, কিন্তু প্ৰয়োজনত ভাৰতবৰ্ষই ৰিটেলিয়েট কৰিব জানে, আৰু এইটো খুব জৰুৰী আছিলে।
আৰু ইয়াৰ দ্বাৰা মই ভাবোঁ পৃথিৱীৰ এটা সকলো দেশে আজি চীন আৰু তুৰ্কী এই দুখন দেশক বাদ দি বাকীখিনি সকলে আমাক সমৰ্থন কৰিছিল, জৰুৰীও আছিলে। আৰু ইয়াৰ দ্বাৰা আমি 3টামান মেজৰ সিদ্ধান্ত আজিৰ বা কালি নিশাৰ যিটো প্ৰত্যাখ্যানটো বাদ দিও ইণ্ডাছ ৱাটাৰ ট্ৰিট এটা গুৰুত্বপূৰ্ণ এটা মানে সিদ্ধান্ত। তাৰপিছত পাকিস্তানী অল পাকিস্তানী মাষ্ট লিভ দ্য কাণ্ট্ৰি, তাৰ দ্বাৰা আমি এই যে পাকিস্তানী ব্ৰাইড লিভ ইন ইণ্ডিয়া, Pakistani groom live in India with all the babies are getting all the benefits of government of India. এই অদ্ভুত ধৰণৰ এটা মানে আমি ইকুৱেশ্যন দেখা পালোঁ, এইটো খুব জৰুৰী আছিলে। আৰু লগতে ভাৰতবৰ্ষত আমি সদায় বিদেশী বুলি ক'লে আমি বাংলাদেশীক এটা বুজি পাওঁ, অসমীয়া বাংলাদেশক এটা বুজি পায়, কিন্তু পাকিস্তানীতো ডাঙৰ সমস্যা হৈ আছে তলে তলে। এইটো ভাৰত চৰকাৰে গম পালে আৰু ভাৰত চৰকাৰৰ কাৰণে চকু মুকলিও হ'ল যে ক'ৰবাত বাংলাদেশী সমস্যা তেওঁলোকে কিছু পৰিমাণে উপলুঙা কৰিছিলে, উপহাস কৰিছিলে। 83ৰ পৰা আমি অসম আন্দোলনৰ যিটো শেষৰ পৰ্যায়ত চুক্তি হ'ল কিবা হ'ল, তাৰপিছত আহি দেখা গ'ল যে বাংলাদেশী এজ ৱেল এজ ইলিগেল পাকিস্তানী এইটো ডাঙৰ সমস্যা। আৰু এই সমস্যাটোক লৈ আমি সকলোৱে একত্ৰিত হ'ব লাগে। এটা ভাল কথা যে যিসকল ইছলাম ধৰ্মী গতিকে সেইফালৰ পৰা আমি সকলো ভাৰতীয়ই একত্ৰিত হৈ আমি এই প্ৰত্যাহ্বান আমি গ্ৰহণ কৰিছোঁ আৰু আশা কৰোঁ যে ভাৰতবৰ্ষৰ এই সন্মিলিত শক্তি আৰু সন্মিলিত আমাৰ ঐক্যবদ্ধ প্ৰচেষ্টাই আমাক ৰং দেখুৱাব পৰৱৰ্তী সময়ত। হয়, মই এটা ব্ৰেকিঙৰ বাবে যাব লাগিব। ব্লেক আউটৰ সময় আছিলে, আজি মক ড্ৰিলিং আছিলে। ব্লেক আউটক লৈ পেলাই এই মুহূৰ্তত আহিছে এটা ব্ৰেকিং। মই সেই ব্ৰেকিংটো যদি পাওঁ প্ৰথম মুহূৰ্তত, এটা বিগ ব্ৰেকিং আহিছে। 7 বজাৰ লগে লগে ব্লেক আউট হৈছে। আজি ব্লেক আউটৰ দেশজুৰি যিটো ব্লেক আউট আছিল, ব্লেক আউটৰ যিটো মক ড্ৰিলিং আছিল, মক ড্ৰিল বৰ্তমান ইতিমধ্যে হৈছে। বিগ ব্ৰেকিং নিউজ যুক্তিযুদ্ধৰ মাজতে এই মুহূৰ্তত এই ব্ৰেকিং নিউজটো আমাৰ হাতলৈ আহিছে। জনতাই ইতিমধ্যে ব্লেক আউটত সঁহাৰি জনাইছে 15 মিনিটৰ বাবে। ব্লেক আউট ইতিমধ্যে আৰম্ভ হৈছে। ব্লেক আউট ইতিমধ্যে আৰম্ভ হৈছে। 7 বজাৰ লগে লগে গুৱাহাটীৰ বিভিন্ন স্থানত বা ৰাজ্যৰ যি 20খন জিলাত ব্লেক আউটৰ কথা আছিলে, সেই ব্লেক আউট ইতিমধ্যে হৈছে। বিগ ব্ৰেকিং, ডাঙৰ খবৰ আমি আপোনালোকক আমাৰ যুক্তিযুদ্ধৰ মাজতে আমি আপোনালোকক জনাই আছোঁ। যদি দৃশ্যাংশ আছে সেই দৃশ্যাংশ আমি আপোনালোকক দিম, সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাবলৈ সক্ষম হ'ম। আমি আপোনালোকক জনাইছোঁ দেশজুৰি ব্লেক আউটৰ যিটো মক ড্ৰিল আছিল, সেই মক ড্ৰিল ইতিমধ্যে আৰম্ভ হৈছে। গুৱাহাটীৰ বিভিন্ন স্থানত মক ড্ৰিল কৰা হৈছে আৰু এই মক ড্ৰিল বৰ্তমান চলি আছে আৰু বিভিন্ন স্থানত ইতিমধ্যে মক ড্ৰিল আৰম্ভ হৈছে। যদি দৃশ্যাংশ আছে সেই দৃশ্যাংশখিনি যদি আমি পাওঁ, আমি কিছু সময়ৰ পিছত সেই দৃশ্যাংশ দেখুৱাবলৈ সক্ষম হ'ম। মই এই মুহূৰ্তত পুনৰ আহিব বিচাৰিছোঁ যুক্তিযুদ্ধৰ মাজলৈ। ব্লেক আউট ইতিমধ্যে আৰম্ভ হৈছে। মই ৰত্না সিঙৰ পৰা অপেনিং ৰিমাৰ্ক এটা লৈ লওঁ। মই পুনৰ আমাৰ নৱ ঠাকুৰীৰ ওচৰলৈ যাম। ৰত্না সিং, কি ক'ব এই মুহূৰ্তত? নমস্কাৰ সকলোকে। মই ক'ব বিচাৰিছোঁ যে আজি যিটো ঘটনা ঘটি গ'ল, আজি বহুত ডাঙৰ কথা যে পলিটিকেল উইল ইজ ভেৰি ইম্পৰ্টেণ্ট, বহুত ডাঙৰ কথা। কাৰণ 24 তাৰিখে 24 এপ্ৰিল মধুবানীত আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেওঁ কৈছিলে যে আজি আমাৰ যিটো টেৰৰিষ্ট এক্টিভিটিজ পেহেলগামত যিটো হৈ গৈছিলে, সেইটোক লৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই খুব ডাঙৰ এটা বক্তব্য দিছিলে, which I want to quote, if Dikshit apni jodi permit kore, I want to quote with due permission. India will identify, track and eliminate every terrorist, their handlers and backers. We will pursue them down to the ends of the earth. India's spirit will never be broken by terrorism. Loud and clear. Kotha khini loud and clear asile, jo jaha bhi hoge, jot thakibo ami humai meli tate mari ahim. Aru aji nohoy সার্জিক্যাল স্ট্রাইক, বালাকোট, এতিয়া বৰ্তমান আমি যুদ্ধ নিবিচাৰোঁ। ভাৰতে কেতিয়াও যুদ্ধ নিবিচাৰে, আজিলৈকে আমি যুদ্ধ কৰাও নাই। আজি 1971 বা কাৰ্গিলৰ পিছতো আজি যুদ্ধৰ এই বস্তুখিনি বহুত আমি মিটিগেট কৰিছোঁ, কমাই দিছোঁ। যুদ্ধ নালাগে, কাৰণ যুদ্ধ কেতিয়াও ভাল বস্তু নানে। যুদ্ধ সদায় নিগেটিভিটিয়ে আনিব। আৰু যুদ্ধ কেতিয়াও আপোনাৰ কোনো যদি আপুনি যোনে পজিটিভ থাকে বা যোনে নিগেটিভ থাকে, আজি মহাভাৰততো পাণ্ডৱৰো লোকচান হ'ল আৰু কৌৰৱৰো লোকচান হ'ল, সকলোৰে লোকচান হৈছে। কিন্তু কথাটো হ'ল যুদ্ধ নালাগে, বাট ডেফিনেটলি যদি তুমি মোক কষ্ট দিবা এৰিও নিদিওঁ। সেইখিনি বহুত লাউড এণ্ড ক্লিয়াৰ।
কৃষ্ণ কুৰুক্ষেত্ৰত কৃষ্ণ মহাভাৰতত কৰি কৈছিলে যে কৰ্ম বহু ডাঙৰ আৰু অৰ্জুন তোমাৰ কৰ্ম আছে যে তুমি নিজৰ কাৰণে যুদ্ধ কৰিব লাগিব তুমি নিজৰ ধৰ্মৰ কাৰণে তুমি নিজৰ কৰ্মৰ কাৰণে সকলোৰ কাৰণে তুমি যুদ্ধ কৰিব লাগিব আৰু আজি নৰেন্দ্ৰ মোদী মধুবনীৰ পৰা এটা এলাৰ্মিং তেওঁ দিছিলে টেৰৰিষ্ট সকলৰ কাৰণে যে তোমালোক পেহেলগামত আমাৰ ছোৱালী বুৱাৰী সকলৰ যেটো হেন্দুৰ দেখি দেখি তোমালোক যেতিয়া মাৰি দিছিলা তোমালোক ধৰ্ম সুধি মাৰি দিছিলা আজি আমি সেই হেন্দুৰৰ বদলাটো লম আজি গৈ মেলি কালি ৰাতি যেটো এটেক্স হৈছে সেই পাকিস্তান যাৰ উৎপত্তিও লেতেৰা যাৰ এক্সিষ্টেন্স লেতেৰা আৰু যাৰ যেটো মই কওঁ যে তেওঁলোকৰ যেটো সাৰ্ভাইভেল হয় সেইখিনিও লেতেৰা কাৰণ তেওঁলোকে সদায় আতংকবাদৰ ওপৰতে চলিছে তেওঁ বেহা বনাইছে মনিটৰিং কৰে মেন্টৰিং কৰে আৰু লগতে সেই টেৰৰিজম ওপৰতে তেওঁলোকৰ ইকনমিক এন্টায়াৰ সেটআপ হৈ আছে আজি তেওঁলোকৰ ডিফেন্স মিনিষ্টাৰ ফিউ ডেজ ব্যাক তেওঁ নিজে কৈছিলে যে আমি আজিলৈকে এটা প্ৰক্সি ৱাৰ আমি টেৰৰিজমক লৈ চলাই আছো আপুনি ইগনোৰ কৰিব নোৱাৰে আৰু ডাঙৰ কথা আজি জৈশে মোহাম্মদ লস্কৰে তৈবা হিজবুল মুজাহিদিন আজহাৰ মাসুদ তেওঁ আমাৰ 2001 পাৰ্লিয়ামেন্ট এটেক পুলৱামা সকলোৰে বস্তু আজি ধুনিয়াকে গৈ মেলি বদলা লোৱা হৈছে ৰাতিপুৱাৰ পৰা শুনি আছো আমাৰ জিগৰাকি 22 এপ্ৰিলত জিগৰাকি ঘৰৰ পৰিয়ালৰ তেওঁলোকৰ মানে হেৰাইছে তেওঁলোকে আজি কৈছে যে আমাৰ বুকুত ঠাণ্ডা আমি এটা ৰিলিফ পাইছো নো ডাউট ঘুৰিটো কোনো নাহিব কিন্তু আমাৰ বদলা লোৱা হৈছে আমি ৰিলেক্স হৈছো আমি ৰিলিফ পাইছো আৰু এইটো ভাৰত বুদ্ধৰ দেশ বুদ্ধ জন্ম হৈছে ইয়াতে আমি কেতিয়াও নিৰীৰ ওপৰত আক্ৰমণ নকৰো কেতিয়াও নকৰো নিৰী মানে কাৰো ওপৰত আক্ৰমণ নকৰো যেতিয়ালৈ আমাক কষ্ট কোনো নিদিয়ে we want to peacefully coexist that is panchashil এতিয়া এক্সিস্টেন্স হয় না নহয় নাজানো মই ৰিডান্ডেন্ট হয় মই নাজানো বাট আমাৰ পিসফুল কোএক্সিস্টেন্স আমাৰ আইডিওলজি হয় বসুদেৱ কুটুম্বকম আমি বিলিভ কৰো ভাৰতীয় জনতা পাৰ্টি সকলোৱে বিলিভ কৰে আৰু আমি আজি সেই আইডিওলজি বিলিভ কৰি কিন্তু নিজৰ পৰিয়ালক ৰক্ষা কৰাটো ধৰ্ম আৰু হেতু কৰ্ম কিছুমান দিন ভাগৱতজিও কৈ দিছে যে আমাৰ কৰ্ম কি আমাক নিজক বচাব লাগিব পৰিয়ালক বচাব লাগিব যিজন মানুহ নিজৰ পৰিয়ালক বচাব নোৱাৰে ধিক্কাৰ হয় আৰু নৰেন্দ্ৰ মোদীজি প্ৰুভ কৰি দিলে যে তেওঁ মানুহ হসাকে এই দেশৰ মুৰব্বী হয় তেওঁ গাৰ্জিয়ান হয় আৰু গুটে ডিসিশন ধুনিয়াকে লৈ আৰ্মিৰ ওপৰত এৰি নেভি এয়াৰ ফোৰ্স মই এতিয়া নতমস্তক ইয়াৰ পৰা নমস্কাৰ জনাও সকলো এয়াৰ ফোৰ্স নেভি আৰ্মিৰ ওপৰত যে তেওঁলোকে আজি ভাৰত মাতাৰ লাজ ৰক্ষা কৰিছে আজি আতংকবাদীক হেক কৰিছে জুনে ভাৰত মাতাৰ আঁচলৰ ওপৰত জুনে ভাৰত মাতাৰ কাপোৰৰ ওপৰত সেই ব্লাডৰ এটা স্প্ৰিংকলিং কৰিছিলে তেওঁলোকৰ ওপৰত আজি এই আমাৰ যিমান আৰ্ম ফোৰ্সেস তেওঁলোকে বহুত ধুনিয়াকে গৈ মেলি আজি অ্যাটাক কৰিছে 9টা জাগাত আৰু এটা কথা ক'ব বিচাৰিছো দীক্ষিত মই ইয়াৰ পৰা বহুত ডাঙৰ এটা আজি ইন্ডিকেশন দাদা আপোনালোকো এগ্ৰি কৰিব যে আজি ব্রিফিং দুগৰাকী মহিলা কৰিছে কুৰেশী আৰু ব্যমিকা এইটো ডাঙৰ ইন্ডিকেশন যে এইটো নতুন ভাৰত তো ঘৰ में घुस के मारता है वो मारेगा নতুন ভাৰতত আমি সকলোকে লৈ চলু ইয়াতে ধৰ্ম ভাষা ভেদভাৱ নাই নৰেন্দ্ৰ মোদী ভাৰতীয় জনতা পাৰ্টি सरकार सबका विश्वास सबका साथ सबका प्रयास আৰু सबका হেতু কৰি মেলি আমি আগবঢ়ি গৈ আছো তাতে এগৰাকী মুছলমান মহিলা তাই ইমান ধুনিয়া এটা ডাঙৰ পজিশনত পাইছে This is बेटी बचाओ बेटी पढ़ाओ नया भारत আৰু এই নৰেন্দ্ৰ মোদী ডাঙৰী আজি দুগৰাকী মহিলাক দেখাইছে যে 22 তাৰিখ পেহেলগামত মহিলাক তেওঁলোকৰ হাজবেণ্ডক মাৰি দিছিলে আজি হেই মহিলা বহাই মেলি তেওঁলোকে ব্রিফিং কৰিছে আৰু এনেকুৱা দেখাইছে যে এই নতুন ভাৰত এইটো নতুন ভাৰত আত্মনিৰ্ভৰ ভাৰত আমাক কাৰো হেল্প না লাগে আৰু কিছুমান দিন আগত দীক্ষিত আপোনাৰ লোক জানে বানাৰসৰ অজয় ৰায় যিজন উঠিছিলে তেওঁ ৰাফেলত কি লগাইছিলে নিম্বু আৰু মিৰ্চি লগাই দেখাইছিলে বাট আজি এই ৰাফেলতে কালি ৰাতি গুটে কাণ্ডখিনি হৈ গৈছে আৰু পাকিস্তান গমে না পালে কেতিয়া অ্যাটাক হল কেতিয়া কি হল আজি আমি ডিফাৰেন্স এটা আছে কংগ্ৰেছৰ আৰু বিজেপিৰ শাসনৰ মাজত মই কোনোবাই হেতু ভাল পাই বেয়া পাই নহয় কিছুমান কথা ক'ব লাগিব ক'ব এই কাৰণে লাগিব আপুনি চাওক যেতিয়া মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণ হৈছিল 2008 চনৰ নৱেম্বৰ মাহৰ 30 তাৰিখ আছিল নেকি সম্ভৱতঃ মোৰ যদি ভুল হোৱা নাই সেই তাৰিখটোত যেতিয়া আমাৰ অ্যাটাক কৰিছিল মুম্বাই পুলিচৰ বহু জোৱান মৃত্যু হৈছিল আৰু তেতিয়া বিতৰ্ক হৈছিল যে জিটো বুলেট প্ৰুফ জ্যাকেট তেওঁলোকে পিন্ধিছিল সেই বুলেট প্ৰুফ জ্যাকেট ভাল নহয় তাৰ মানে কংগ্ৰেছৰ শাসনৰ সময়ত বুলেট প্ৰুফ জ্যাকেটৰ নামতো তেওঁলোকে কেলেংকাৰী কৰিছিল এবাৰ কিন্তু আমি শুনা নাই আমি কংগ্ৰেছৰ শাসনকালৰ শুনিছিলো বফৰ্স কাণ্ড এই কিন্তু আমি শুনা নাই এতিয়ালৈকে কিছু কংগ্ৰেছে শুনি বেয়া পাব
মোক ক'ব যে সাংবাদিক নিৰপেক্ষ হ'ব লাগে, কিন্তু এই ধৰণৰ আমি কংগ্ৰেছৰ শাসনখনত ভাবা নাছিলোঁ যে হ'ব পাৰে। মই তেতিয়া দিল্লীত সাংবাদিকতা কৰিছিলোঁ, মই জানো কি কৰি আছিলে তাত খুব বেছি যদি কৰে পাকিস্তানৰ এম্বেচিৰ বাহিৰত থকা দিল্লী আৰক্ষীৰ বেৰিকেডখন আঁতৰাই দিয়ে। মই পঢ়া শুনা কৰা বা দিল্লীত আছিলোঁ কাৰণে মই জানো যদি এনেকুৱা ধৰণৰ এটেক হয় কি কৰে আমাৰ ভাৰত চৰকাৰে, আমি কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিম। কি কৰে, সেই দিল্লী পুলিচৰ যিখন বেৰিকেড থাকে এম্বেচিৰ সন্মুখত সেইখন আঁতৰাই দিয়ে। তাতকৈ বেলেগ একো সিদ্ধান্ত লোৱা আমি দেখা পোৱা নাছিলোঁ। আজি দিছে, আজি সেইটো সিদ্ধান্ত দিছে, পাকিস্তানক উত্তৰ দিয়া হৈছে আৰু সেইটোক আমি সকলোৱে সমৰ্থন জনাইছোঁ। মই পুনৰ ৰত্না সিং আপোনাৰ ওচৰলৈ আহিম। মই ৰঞ্জনলাল শৰ্মাৰ ওচৰলৈ মই যাব বিচাৰিছোঁ। ৰঞ্জনলাল শৰ্মা, আপুনি কেনেকৈ বিশ্লেষণ কৰে এইটো? প্ৰথম কথা, এই বিষয়টোক লৈ আমি আপোনাৰ এই মঞ্চত কেইবাবাৰো আলোচনা কৰিছোঁ। কালিও আমি আলোচনা কৰিছিলোঁ মক ড্ৰিলৰ প্ৰসংগত, যে দেশবাসীয়ে কিদৰে সঁহাৰি জনোৱা উচিত। কিন্তু আমি ভবা নাছিলোঁ মক ড্ৰিলৰ অচিলালৈ সঁচা কৰি যে এটা পাৰ্মানেণ্ট এটা অনুশীলন চলাই দিব। মই পাৰ্মানেণ্ট বুলিয়ে ক'লোঁ। এতিয়া কথাটো হ'ল কি, কেইবাটাও কথাত ছিগনিফিকেণ্ট এই অপাৰেশ্যন সেন্দুৰ, আমাৰ অসমীয়াত আমি সেন্দুৰ বুলি ক'ম, অপাৰেশ্যন সেন্দুৰ। এই অপাৰেশ্যন সেন্দুৰ হোৱাৰ পিছত বাইদেউ ইতিমধ্যে এটা কথা কৈছে যে এটা ছিগনিফিকেণ্ট কথা, এই গোটেই কালি সংবাদ মাধ্যমক এই গোটেই কালিৰ ঘটনাটোৰ বিষয়ে ব্ৰিফিং কোনে কৰিলে? দুগৰাকী শীৰ্ষ মহিলা সেনা পদাধিকাৰী। গতিকে এইটো এটা ছিগনিফিকেণ্ট পইণ্ট। অপাৰেশ্যন সিন্দুৰ, দুগৰাকী মহিলাই সমগ্ৰ বিশ্বক ব্ৰিফিং কৰিলে, কি কৰিলে, কেনেকৈ কি হ'ল, এই গোটেই কথাখিনি। এতিয়া যুদ্ধ আৰু শান্তিৰ কথা কৈ থকা হয়, যিসকলে যুদ্ধ নিবিচাৰে শান্তিৰ কথা কয়, সেইসকলক উদ্দেশ্যে মোৰ এটা প্ৰশ্ন থাকিব, এই যে পেহেলগামৰ এই যি নাৰকীয় কাণ্ড ঘটিল আৰু যে ধৰ্ম সুধি সুধি যে হত্যা কৰিলে, কাৰোবাৰ শিৰৰ সেন্দুৰ চিৰদিনৰ কাৰণে মচা গ'ল, তাৰ উত্তৰ কি হ'ব? কলা বেজ পৰিধান, ধৰ্মঘট, অনশন, এয়া নেকি? গতিকে এইবিলাক এই ধৰণে কোৱা মানুহে কৈ থাকিব, শান্তিৰ কথা কৈ থাকক, শান্তিটো আৰু সেই ধৰণৰ কথা নহয়। গতিকে ভাৰত চৰকাৰে 2 সপ্তাহ পিছত পেহেলগামৰ যি সমুচিত প্ৰত্যুত্তৰ দিলে, মই ভাবোঁ সক্ষম ভাৰতে সক্ষমতা প্ৰদৰ্শন কৰিছে। দেশবাসীৰ যি আক্ৰোশ, যি খং ক্ষোভ, ভাৰত চৰকাৰৰ প্ৰতিও খং ক্ষোভ আছিল, সেই কথাটো অস্বীকাৰ কৰাৰ উপায় নাই। কাৰণ এনেধৰণৰ কাণ্ড এটা পাকিস্তানে প্ৰায় প্ৰতিবাৰতে কৰি আছে। সীমাৰ সিপাৰৰ পৰা এটা অনবৰত যুদ্ধবিৰতি উলংঘন কৰি থাকে, সেইটো হৈয়ে থাকে। কিন্তু পেহেলগামৰ যিটো কাণ্ড, তাৰ পিছত 14 দিন মানুহে অপেক্ষা কৰিলে কিবা এটা কৰিব লাগে, কিবা এটা কৰিব লাগে। ভাৰতৰ কোটি কোটি জনতাই বিচাৰিছিল যে এইবাৰ কিবা এটা কৰিব লাগে। আৰু ভাৰতবৰ্ষীৰ যি কোনে কোনে প্ৰতিখন ৰাজ্যৰ লাখ লাখ কোটি কোটি জনতাই বিচাৰিছিল যে পাকিস্তানৰ ওপৰত সাংঘাতিক ধৰণৰ এটা উত্তৰ দিব লাগে, প্ৰত্যুত্তৰ দিব লাগে, প্ৰত্যাঘাত এটা হ'ব লাগে, আৰু সেয়া কৰি দেখুৱালে কালি। গতিকে মই ভাবোঁ এইটো এটা সমুচিত উত্তৰ। আৰু ইয়াতকৈ আৰু যদি কিবা কৰিব, কাৰণ এই যিটো কাণ্ড হ'ল, 9টাকৈ আমি এতিয়ালৈকে যিখিনি খবৰ আহিছে, 9টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি উৰাই দিয়া হ'ল। গতিকে আৰু পাকিস্তানে ক'ব নোৱাৰে তেওঁলোকক আক্ৰমণ কৰিছে, কাৰণ তেওঁলোকে কয় সন্ত্ৰাসবাদীক আমি আশ্ৰয় প্ৰশ্ৰয় দিয়া নাই। যদিও ডিফেন্স মিনিষ্টাৰে সিদিনাখন ক'লে, ইয়াৰ আগে লগে পাকিস্তানকে আমিতো সন্ত্ৰাসবাদীক আশ্ৰয় প্ৰশ্ৰয় দিয়া নাই, এই কথা কৈ থাকে। কিন্তু এয়া প্ৰমাণ হ'ল, এতিয়া তেওঁলোকে ক'ব নোৱাৰে যে সন্ত্ৰাসবাদীখিনি কোন। এতিয়া তেওঁলোকে কওক যে তেওঁলোকৰ সাধাৰণ নাগৰিক মৰা এতিয়ালৈকেতো হোৱা নাই। গতিকে সন্ত্ৰাসবাদীৰ ওপৰত এই ধৰণৰ যি আক্ৰমণ। আৰু চাওক, এইবাৰ আৰু এটা ইণ্টাৰেষ্টিং কথা মই কওঁ যে যদিও মধুবনীত কৈছিলে যে তেওঁৰ ভাষণ, প্ৰধানমন্ত্ৰীয়ে কৈছিল যে সমুচিত উত্তৰ দিয়া হ'ব, যিসকলে আক্ৰমণ কৰিছে, যিসকল আক্ৰমণৰ ষড়যন্ত্ৰ ৰচনা কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব। দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়েও সেই ধৰণেই কথা কৈছিল যে ভাৰতবাসীয়ে যি বিচাৰে সেই ধৰণেৰ কাম উত্তৰ দিয়া হ'ব, সেয়াই হ'ব। ভাৰতবাসীয়ে যি বিচাৰে সেয়াই হ'ব। দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে কৈছিল সেই কথা। আৰু চাওক, প্ৰধানমন্ত্ৰী এই মুহূৰ্তত মোৰ এটা কথা মনলৈ আহিছে যে 2019 চনৰ 26 ফেব্ৰুৱাৰীত বালাকোট যি এয়াৰ ষ্ট্ৰাইক হৈছিল, তাৰ আগদিনা কিন্তু 25 ফেব্ৰুৱাৰীৰ দিনাখন আমাৰ ৱাৰ মেমৰিয়েল, দিল্লীৰ যি ৱাৰ মেমৰিয়েল, তাত কিন্তু শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰিছিল দেই। তেতিয়ালৈকে তেওঁৰ বডি লেংগুৱেজ বুজি পোৱা নাছিল যে কাইলৈ কিবা এটা হ'ব পাৰে। আপুনি কালি চাওক, কালি ৰাতি 10:30লৈকে তেওঁ এটা কনক্লেভত ভাষণ দি আছে, কিবা এটা চেনেলৰ তেওঁ ভাষণ দি আছে, আৰু তাৰ 1-1.5 ঘণ্টাৰ পিছত যে সেইটো হ'ব। গতিকে কোনেও ভবা নাছিল। গতিকে এই ধৰণে তাৰমানে বডি লেংগুৱেজত কোনেও গম নাছিল কিবা হ'ব নেকি, কিন্তু সেইটো হৈ গ'ল। গতিকে মই ভাবোঁ এইটো এটা সমুচিত উত্তৰ। আৰু কেৱল ইয়াতেই ক্ষান্ত থাকিব নালাগে, পাকিস্তানে যাতে আৰু কঁকাল থিয় হ'ব নোৱাৰে, তেওঁলোকে মূৰ দাঙি থিয় হ'ব নোৱাৰে, তেওঁলোকে
আৰু সদায় আঁঠুকাৰি থাকিব লাগে এই ব্যৱস্থা এটা ভাৰত চৰকাৰে কোৱা উচিত গতিকে পৰৱৰ্তী মানে আৰু মই কথা কম নিশ্চয় গতিকে এইখিনি মই নৱ ঠাকুৰীয়াৰ ওচৰলৈ আহিছোঁ নৱ ঠাকুৰীয়া ডাঙৰীয়া মই আপোনাৰ পৰা এইটো জানিব বিচাৰিছোঁ যে এই যিটো এটেক আছে এইটোৱে পাকিস্তানক প্ৰথমটো উত্তৰ নহয় 2016টো দিয়া হৈছিলে উৰি সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত তাৰপাছত দিয়া হৈছিল কিন্তু এই দুটাতকৈ এইটো কি ধৰণে পৃথক বুলি আপুনি ভাবে বা কিমান এইটো বেছি শক্তিশালী বুলি আপুনি ভাবে এইটো পৃথক বহুত ক্ষেত্ৰত মানে প্ৰথম কথা হ'ল ভাৰতবৰ্ষৰ যিটো সন্মিলিত শক্তি বিৰোধী হওক বা বিভিন্ন দল মত নিৰ্বিশেষে সকলোৱে একত্ৰিত হৈ আছে গতিকে একত্ৰিত ভাৰতবৰ্ষৰ যিটো প্ৰত্যাঘাত সদায় গুৰুত্বপূৰ্ণ আৰু এয়াৰ স্পেচ যিটো আপুনি কৈছে এয়াৰ স্পেচ দখল নকৰাকৈ অৰ্থাৎ টেকন'লজি আমি ইমানখিনি উন্নত হৈছে যে আমি টাৰ্গেটত হিট কৰিছোঁ আগতে এইবিলাক দৃশ্য আমি সিহঁতে ইজৰাইলত দেখোঁ ইজৰাইলে যেতিয়া আক্ৰমণ কৰে যিটো ভিজুৱেল দেখা যায় সেইটো আমাৰ দেশৰ ভিজুৱেল যেন নালাগে কিন্তু এইবাৰ তেওঁলোকে আৰু এটা ভাল কাম কৰিছে ভাৰত চৰকাৰে এইবাৰ পিছদিনাই আগদিনাই ঘটনা পিছদিনাই তেওঁলোকে ভিজুৱেল ডকুমেণ্টছ তেওঁলোকে প্ৰমাণ এটা দি দিছে কাৰণ প্ৰমাণ বিচৰা মানুহ আমাৰ কেজৰিৱালতে ইয়াৰ আগতে গতিকে সেইটো এটা তেওঁলোকে ভাল কাম কৰিছে 2 মহিলা শক্তি আমি মানি লৈছোঁ এইখিনি কৰিছোঁ মই ভাবোঁ সচক ভাৰত বুলি যাক কয় মানে আমি এম্পাৱাৰ্ড ইণ্ডিয়ান সেইটো হৈছে আপুনি যিটো কংগ্ৰেছৰ প্ৰসংগটো কৈছে মুম্বাই ঘটনাৰ সময়ত যদিহে আজমল কাছব যদি জীৱিত অৱস্থাত ধৰা নপৰিলেহেঁতেন সেইটো হিন্দু টেৰৰ হ'লে কাৰণ তেওঁলোকৰ প্ৰত্যেকৰে হাতত হিন্দু যিটো আমি যিটো হাতত পিন্ধা যিটো বন্ধনী সেইটো প্ৰত্যেকজন টেৰৰিষ্টৰ লগত আছিল আই কাৰ্ড আছিলে হিন্দু নামৰ আজমল কাছবৰ নাম হিন্দু নাম আছিলে অৰ্থাৎ টুকাৰাম মোলে নামৰ সেই মাৰাঠী চিপাহীজনে যদি নিজৰ জীৱন ত্যাগ মানে হেৰি কৰি যদি তাক যদি ধৰিব নোৱাৰিলে হয় বা তাক যদি মাৰি পেলালে হয় তেতিয়াহ'লে ইটো ইজ বিকাজ হিন্দু টেৰৰ এইটোতো মুম্বাই আক্ৰমণ কৰিছে হিন্দু টেৰৰে আৰু সেই সময়ত দিগ্বিজয় সিংহে আদি সকলে এটা হিন্দু টেৰৰ এটা ফৰ্মুলা তেওঁলোকে চলাই আছিলে অৰ্থাৎ হিন্দুৰ প্ৰতি এনেকুৱা ঘৃণা আতংকবাদ বুলি কৈছিল গতিকে সেইফালৰ পৰা কংগ্ৰেছে কিমান ক্ষতি কৰিছে এই হিন্দুসকলক বুজা যায় এতিয়া তেওঁলোকে মনে মনে থাকিব কংগ্ৰেছে খুব বেছি কংগ্ৰেছে কি কৈছে যে আমি লগত আছোঁ আমি ভাৰত চৰকাৰৰ লগত আছোঁ কিন্তু বিৰোধী পক্ষে আপুনি মোক কৈছে কোনটো বিৰোধী পক্ষে কৈছে যে পাকিস্তানক এটা উত্তৰ দিয়ক সেইটো কোৱা নাই খালি কৈছে আপোনালোকে কয় আমি লগত আছোঁ অৰ্থাৎ আজি এই যিটো প্ৰত্যাঘাতৰ কাৰণে মূল ইনস্পিৰেশ্যনটো কাৰ ভাৰতবৰ্ষৰ মানুহৰ অৰ্থাৎ ভাৰতবৰ্ষৰ মানুহে বিৰোধী দলৰ কথা নুশুনি বা বিৰোধী দলৰ নস্বাত কৰি কেন্দ্ৰীয় চৰকাৰক কৈছে মোদীক কৈছে ই ডু ছামথিং নহ'লে কিন্তু কথাটো ভাল নহ'ব পাকিস্তানক এটা শিক্ষা দিয়াটো খুব জৰুৰী আৰু মই এড অন কৰিব বিচাৰিছোঁ ভাৰতৰ জনতাই যদি এই ধৰণৰ মনোভাৱ নেদেখুৱালেহেঁতেন বিৰোধীয়ে আচলতে ভাৰতৰ মানুহৰ মনোভাৱ দেখিয়ে তেওঁলোকে মনে মনে আছে তাৰপিছতো পাকিস্তান শব্দ ল'বলৈ বিৰোধীয়ে সকলোতে শেষ থাকিলে কেণ্ডেলে জ্বলিলে আমাৰ দীঘলীয়া পৰি কেণ্ডেলে জ্বলিলে সশন্ত পৰি সম্ভাৱনা জ্ঞাপন কৰিলোঁ মমবাতি জ্বলিলে আৱেগিক ভাষণ দিলে এইবাৰ কিন্তু ভাৰতবৰ্ষে শোক কৰা নাই মই হয়তো খুব ভাল পাইছোঁ ডোণ্ট ফৰগেট এণ্ড নট ফৰগেট শোক নহয় আমাক লাগে এটা ৰিটেলিয়েশ্যন এই যিটো ডিটাৰমিনেশ্যন এই যিটো মানুহৰ যিটো আগ্ৰহ বা যিটো এটা সিদ্ধান্ত চৰকাৰে সমৰ্থন কৰিছে এইটোৱে এটা নিৰ্ণায়ক ভাৰতবৰ্ষ আৰু মই ভাবোঁ এই নিৰ্ণায়ক ভাৰতবৰ্ষৰ লগত বিশ্বৰ প্ৰায় প্ৰতিখন দেশে সমৰ্থন জনাইছে আৰু 9টা ঘাটিত আক্ৰমণ কৰিছে 9টা ঘাটিত উচ্ছেদ কৰিছে মই ভাবোঁ এইটো নট দ্য আল্টিমেট ষ্টৰী আৰু হয়তো কিছু থাকিব পাৰে আমি আজি অনুমান কৰাটো ঠিক নহয় কিন্তু পাকিস্তান শুড বি টট এ গুড লেছন যাতে তেওঁলোকে আগবাঢ়ি নাহে আৰু পাকিস্তানৰ সমস্যা বহুত আছে তেওঁলোকৰ বেলুচলৰ সমস্যা পাখতুন খাইবাৰৰ সমস্যা আছে কিন্তু সেইটো তেওঁলোকৰ ভিতৰৰ কথা কিন্তু আমাৰ কথা হ'ল যে পাকিস্তানে বাৰে বাৰে নীলাজৰ দৰে কি কাৰণে ভাৰতবৰ্ষৰ আক্ৰমণ কৰে তেওঁলোকে এখন স্বতন্ত্ৰ দেশ তেওঁলোকে উন্নত কৰক পাকিস্তানে আজি কি কৰিছে তেওঁলোকৰ চিকিৎসা তেওঁলোকৰ শিক্ষা তেওঁলোকৰ ব্যৱসায় কোনো একো নাই একমাত্ৰ টেৰৰিজিম এটা ব্যৱসায় হ'ব নেকি ভাৰতবৰ্ষ IIT কৰিলে পাকিস্তানে কি কৰিলে টেৰৰিজিম সৃষ্টি কৰিলে এইখন দেশৰ কি আচৰিত কথা যে এখন দেশে টেৰৰিজিম স্পন্সৰ কৰিছে টেৰৰিজিম এক্সপৰ্ট কৰিছে আৰু তাকলৈ দেশখন বাচিব খুজিছে আৰু কেনেকুৱা নীলাজ এইখন দেশৰ প্ৰধানমন্ত্ৰী বা তেওঁলোকৰ সেনাবাহিনী প্ৰত্যেকজনে চাকৰি কৰিব কৰাপশ্যন কৰিব আৰু পইচা পাতিলে তেওঁলোকে ডুবাইত থাকিব লণ্ডনত থাকিব এই গোটেইবিলাকে মানুহ আচলতে তাত নাথাকে আৰু পাকিস্তানত প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰাক্তন ৰাষ্ট্ৰপতি কোনো নিৰাপত্তা নাই তেওঁলোকে হয় মৰিব লগা হৈছে দুটালে দেশ এৰিব লগা হৈছে গতিকে দেশখনৰ গণ্ডগোলটো আছে ইয়ে প্ৰমাণ কৰে যে ধৰ্মভিত্তিত দেশৰ যিটো বিভাজন এইটো ভুল সিদ্ধান্ত আছিলে এইটো যিকোনো কাৰণে হৈ গ'ল আৰু ধৰ্মভিত্তিত যদি হ'ল যদি ইছলামে যদি ইমান মিত্ৰ হ'লে আজি তেওঁলোকৰ তালিবানৰ কাজিয়া নালাগিল হয় বেলুচসকলতো মুছলিম কাজিয়া নালাগিল হয় গতিকে এই ক্ষেত্ৰত দেখা যায় আমাৰ দেশ বিভাজনৰ এটা মানে পাৰ্শ্বক্ৰিয়া বা তাৰ যিটো আফটাৰ এফেক্ট আমি এতিয়াও ফিল কৰি আছোঁ এটা ডাঙৰ ভূমিকম্পৰ যিটো আফটাৰ শ্বক বুলি কয় কিন্তু যি নহওক আমি লাহে লাহে আমি সুস্থ হৈছোঁ ভাৰতবৰ্ষই নিজক শক্তিশালী কৰিব লাগিব আৰু প্ৰতিজন বিদেশী বিশেষ কৰি বিদেশপ্ৰেমী ভাৰতীয় এইটো আটাইতকৈ বিপদজনক বিয়া হৈছে পাকিস্তানৰ লগত আছে ভাৰতত অলপতে প্ৰেমটো পাকিস্তানৰ লগত বহুত মহিলা কান্দি কাটি কৈছে হাম নেহি জানা চাতে কিয় উচমে চিকিউৰিটি নেই আৰু তোমাৰ প্ৰেমটো আছিল পাকিস্তানৰ প্ৰতি তোমাৰ কিয় আজি তোমাৰ ভয় লাগিছে এইটো আচৰিত কথা আৰু সেইসকলৰ মানসিকতাটো কি যিসকলে ইয়াত
বিবাহ সম্পৰ্ক কৰিব নিবিচাৰে পাকিস্তানত কৰিব বিচাৰে ইয়াতে উনেকাক বিয়া পাতে তাত আমাৰ আপত্তি কৰিবলগীয়া নাই কিন্তু ইফ ইউ লাভ পাকিস্তানী গো টু পাকিস্তান লিভ দেয়াৰ হেপিলি তুমি ইয়াত মৰিব কি কাৰণে আছে আৰু মৰিব নহয় তেওঁলোকে ইয়াত থাকিছে আধাৰ কাৰ্ড লৈছে তেওঁলোকে ল'ৰা জন্ম হৈছে আনকি চাকৰিও এপ্লাই কৰিছে তেওঁলোকে ভোট দিছে আনকি তো এইটো ভাৰতবৰ্ষৰ ভিতৰত আমাৰ সমস্যা যে দেশৰ বাহিৰত শত্ৰু আছে আৰ্মিয়ে তাৰ কাৰণে আমাৰ কাৰণে যোগ্য প্ৰতিৰোধ কিন্তু ভিতৰতো বহুত শত্ৰু আছে এই ভিতৰৰ যিখিনি শত্ৰু এই শত্ৰু নিধনত কিন্তু আমাৰো কিছু কৰণীয় থাকিব আৰু এইটো প্ৰশ্ৰয় কাৰ দিনত দিয়া হৈছিল সেইটো আৰু ক'ব নালাগে আজি কিছুসকল ৰাজনেতাৰ কথাই মই কৈ আছোঁ কিছুসকল সংবাদ মাধ্যমৰ আগলৈ ওলাই আহিছে কিন্তু তেওঁলোকৰ মুখমণ্ডল দেখিলে গম পায় যে তেওঁলোকে কিমান পাব্লিক প্ৰেছাৰত কৰিব লগা হৈছে বা তেওঁলোকৰ অন্তৰৰ পৰা তেওঁলোক কিমান আনন্দিত হৈছে আৰু সেইটো মই ডাইৰেক্টলি চিধাকৈ সেইসকলৰ কথা কৈছোঁ যিসকলৰ নেতৃত্বত বা যিসকলৰ পৃষ্ঠপোষকতাতে পাকিস্তানৰ জন্ম হৈছিল আৰু তেওঁলোকে সেই পাকিস্তানৰ জন্মৰ পিছত তেওঁলোকে বিভিন্ন কথা কৈছিল মই আৰু সেইটো ইয়াতকৈ বেছি স্পষ্টতাৰে কোৱাৰ প্ৰয়োজন নাই আপোনালোকে অনুমান কৰিব পাৰিছে কাৰ বিষয়ে মই কৈছোঁ ৰত্না সিং ডাঙৰীয়ানী ভাল কথা মঙ্গলবাৰ 22 তাৰিখে পহলগাম এপ্ৰিল আৰু মঙ্গলবাৰ নিশা আমাৰ কালি অপাৰেশ্যন সিন্দুৰ জয় হনুমান ক'ব পাৰোঁ আৰু ডাঙৰ কথা আজি চাওক আজি আমি পাকিস্তান এটা বেলিগ্ৰেণ্ট নেশ্যন হয় তেওঁলোক সদায় এইটোৱে আছে আমি জানো ভাৰত জানে যে আমাৰ যিবোৰ আমাৰ নেইবাৰিং কাণ্ট্ৰিজ আছে তেওঁলোক কেনেকুৱা আমি গম পাওঁ আজি নহয় আগৰ পৰাই গম পাইছোঁ সেইকাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া প্ৰধানমন্ত্ৰী হৈছে তাৰ পিছত তেওঁ নিজৰ সীমা যিবোৰ আমাৰ আছে যিবোৰ আমাৰ বাউণ্ডাৰীজ সেইবোৰক কেনেকৈ মজবুত কৰিব পাৰোঁ বা সেইবোৰক আমি কেনেকৈ ছেভ কৰিব পাৰোঁ আৰু সেইবোৰত থকা সেই যে সীমাবোৰত আমাৰ বাউণ্ডাৰী যিটো আছে বেলেগ ইণ্টাৰনেশ্যনেল বাউণ্ডাৰীজত আমাৰ যিবোৰ গাঁও আছে তেওঁলোকক আমি কেনেকৈ তেওঁলোককে স্বাৱলম্বী বনাব পাৰোঁ দীক্ষিত তাৰ কাৰণে ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰাম নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বহুত ডাঙৰ এইটো ভিজনাৰী এজেণ্ডা যে আজি চাইনাৰ বৰ্ডাৰত যিটো অৰুণাচল প্ৰদেশৰ আমাৰ বাউণ্ডাৰীজ আছে বা আমাৰ যিটো উত্তৰাখণ্ড বা আমাৰ লাডাখৰ বা চাইনাৰ লগত যিমান আমাৰ বাউণ্ডাৰীজ আমি শ্বেয়াৰ কৰি আছোঁ তাতে ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰাম ডেভেলপ কৰি নৰেন্দ্ৰ মোদী সেই ভিলেজবোৰক ডেভেলপ কৰিছে যিটো আগৰ চৰকাৰবোৰ কেতিয়াও ভাবাই নাছিলে আজি তাতে হস্পিটাল আছে তাতে স্কুল আছে তাতে লাইট আছে সোলাৰ এনাৰ্জি ক্ৰিয়েট হৈছে ৰাস্তা নালা ৰোড বনাই দিছে আজি আপুনি যদি চাব আপুনি চেলাৰ টানেল হৈ গ'ল আজি ছিকিমত আমাৰ ৰোড টানেলছ হৈ আছে ৰাস্তা হৈছে ক'ত আগত আছিলে আমি ভাবাই নাছিলোঁ যে এইবোৰ হ'ব কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়া এদিনৰ কাৰণে নাভাবে তেওঁ বহুত ভিজনাৰী হয় মানুহে আমাক অন্ধভক্ত কয় আগৰ পৰাই কৈ আছে নো ডাউট আমি অন্ধভক্ত হৈ আমি ৰেডি আছোঁ অন্ধভক্ত হ'বলৈ কিন্তু বহুত নিউট্ৰেল কথা পাতি আছোঁ যে এজন প্ৰাইম মিনিষ্টাৰ দেশক কেনেকৈ আমি ছেভ কৰিব পাৰোঁ এনেকুৱা এইপিনে বাংলাদেশ এইপিনে চাইনা এইপিনে পাকিস্তান এইপিনে ম্যানমাৰ সকলোৱে মিলি আমি এটা শান্তিপ্ৰিয় দেশ হ'বলৈ বিচাৰিছোঁ বাট শান্তিপ্ৰিয় হ'লেতো অকলে এনে কাম নচলিব তাৰ কাৰণেতো কাম কৰিব লাগিব সেই প্ৰচেষ্টা নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰাম চলালে এইটো ওৱান এক্সাম্পল মই ক'ব বিচাৰিছোঁ আৰু লগতে ক'ব বিচাৰিছোঁ দীক্ষিত যে আজি আমি আত্মনিৰ্ভৰ ভাৰত হ'লোঁ এই যে পাকিস্তানৰ লগত যুদ্ধ সডনলি এদিনত হ'ব নোৱাৰে যুদ্ধ কেতিয়াও আনচাৰ নহয় কিন্তু নিজকে আমি গঢ়িব লাগিব নিজকে মজবুত বনাব লাগিব আজি আমি সব পিনে এনেকৈ বিচাৰি আছিলোঁ দে ভাই আগৰ চৰকাৰলৈকে বাট এতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহাৰ পিছত আমি আত্মনিৰ্ভৰ ভাৰত হৈ DRDO ডিফেন্সত আজি ডিফেন্সৰ বাজেট এনহান্সমেণ্ট হৈ গৈছে এই বাজেট এনহান্সমেণ্ট পকেটত যোৱাৰ কাৰণে অহা নাই বাজেট এনহান্সমেণ্ট কি হৈছে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট কৰি আজি আমি নিজৰ আৰ্মছ ৱেপনছ আমাৰ হেলিকপ্টাৰ্ছ আমাৰ যিবোৰ মিছাইলছ আছে আমি ডেভেলপ কৰিছোঁ 2019ত আপোনালোকৰ মনত হ'ব যে নৰেন্দ্ৰ মোদী ৰাতি এবাৰ কথা কৈছিলে ৰাষ্ট্ৰক কৈছিলে যে আমি লোৱাৰ ৰেঞ্জত যদি কোনোবা আমাৰ মানে এনিমি কাণ্ট্ৰিয়ে যদি কিবা মিছাইল দিয়ে আমাৰ এনেকুৱা এটা চিষ্টেম ডেভেলপ কৰিছোঁ যে আমি লোৱাৰ ৰেঞ্জতে তেওঁলোকক আমি ডেষ্ট্ৰয় কৰিব পাৰোঁ পাকিস্তান কি সপোন চাই আছে ভাৰত বহুত আগবাঢ়ি গৈছে তেওঁলোকৰ সৰু বস্তু এই যে গজনী বাবৰ এইবোৰ লৈ আমাৰ কোনো লাভ নাই আমাৰ কোনো মতলবে নাই কাৰণ ভাৰতত এতিয়া ডিফেন্স আৰু ভাৰতৰ যিবোৰ আমাৰ ৱেপনছ আছে আৰ্টিলাৰী আছে যিবোৰ আমাৰ এয়াৰফ'ৰ্চৰ মিছাইলছ আছে আৰু বাহিৰৰ যিটো মিছাইলছ এণ্টি মিছাইল যিটো আমাৰ ৱেপনছ আছে শেষ কৰি দিয়াৰ কাৰণে সেইবোৰ আমাৰ বহুত উন্নত হৈ গৈছে আৰু তাত এদিনত হোৱা নাই কাম 2014ৰ পৰা কামখিনি চলি আছে চলি যোৱাৰ কাৰণে আজি আমি শান্তিপ্ৰিয় ৰাষ্ট্ৰ হৈ বহিছোঁ আজি আমি CTBT কৰিছোঁ সব কৰিছোঁ আমি কোনো নিউক্লিয়াৰ আমি ৱাৰ নিবিচাৰোঁ কেতিয়াও নিবিচাৰোঁ আৰু মই জানো যে আমাৰ প্ৰধানমন্ত্ৰী জেলেন্সকি নহয় তেওঁ বিৰাট নিৰ্ণয় কৰা এটা মেচিয়ৰ্ড নিৰ্ণয়
তেওঁ ভাবি চিন্তি কৰি ডিপ্লোমেটিক্যালি অ্যাকশন লোৱা হ'ল 22 তাৰিখৰ পিছত পানী বন্ধ কৰা হ'ল ডিপ্লোমেটিক ৰিলেশনছ হ্যাং আপ কৰি দিয়া হ'ল নালাগে আমাক তেওঁলোকক ট্ৰেড এম্বাৰ্গো তেওঁলোকৰ যিমান আমাৰ বিজনেছ আছিল সব বন্ধ কৰা হ'ল কৰি পাকিস্তানক তেওঁলোকক একদম যেনেকৈ আমি কওঁ ব্লাড ড্ৰেইন আউট কৰি দিয়া হ'ল তেওঁলোকক আমি ড্ৰেইন আউট কৰাৰ পিছত কালি গোটেই ভাৰতত মক ড্ৰিল গোটেই বিশ্বত মক ড্ৰিলত বিজি হৈ গ'ল ভাৰতত মক ড্ৰিল পাকিস্তান চৰ্চা কৰা আৰম্ভ কৰি দিলে যে ভাৰতত মক ড্ৰিল হৈ আছে আৰু এপিনে ৰাতি হৈ গ'ল সাৰ্জিক্যাল এটা সিন্দুৰ অপাৰেশন সো আজি এই নেতৃত্বই যেটো ডিসিশন লয় ভিজনাৰী ডিসিশন পুটুককে আমি কাজিয়া কৰিব বহুত মানুহে কৈছিলে দেখছিন কোত আছে 56 ইঞ্চ কা ছাতি কোত আছে পাৱাৰ আৰে ওয়াৰত এদিনো যাব নোৱাৰে সুখ দুখে সমে কৃতवा লাভা লাভো জয়া জয়ো ততো যুদ্ধে জয় জয়শ্ব নৈবম পাপম বাপেসসি আপনি ভাবি চিন্তি আপনি যুদ্ধত যাব লাগিব এই মহাভাৰতৰ পৰা কোৱা হৈছে ভাবি চিন্তি আমি যুদ্ধত যাব লাগিব নহলে যুদ্ধৰ যেটো ৰিজাল্ট হ'ব তাৰ কাৰণে আপনিও দায়ী হ'ব লাগিব ইকুয়ালি দায়ী হ'ব লাগিব সো আজি যুদ্ধত যোৱা দৰকাৰে নাই আমি স্ট্র্যাটেজিক্যালি ডিপ্লোমেটিক্যালি ৰিলেশন কিনি এনেকুৱা কৰি দিলু যে তেওঁলোক ক্ৰাচেস জীবন তেওঁলোকৰ মেৰুদণ্ড ভাঙি গল আৰু আজি এই কাহিনীটো হৈছে বাট পাকিস্তান ইজ আ টেৰৰিষ্ট কান্ট্ৰি আমাৰ ইণ্ডিয়াত কি আছে দীক্ষিত আপুনি ক'ব আমাৰ ইণ্ডিয়াত কি আছে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি তেওঁলোকৰ কি আছে জানে পিআইটি পাকিস্তান ইনষ্টিটিউট অফ টেৰৰিজম তাতে টেৰৰিজম পঢ়ায় সেইকাৰণে মৌলবাদী ফেনেটিজম খাবলে আটা নাই এই আটা যেটো তাতে 1000 रुपीस বস্তা 1200 1300 টমেটোৰ দাম বাঢ়ি গল কিন্তু মৌলবাদী খাই ফেনেটিজমৰ নামত ইস আল্লাহৰ নামত হুৰৰ নামত আমুকৰ নামত তামুকৰ নামত তেওঁলোকে দেশক বৰবাদ কৰি দিছে আজি বিলাৱল ভুট্টো আহিছে বিলাৱল ভুট্টো পাহৰি গল তাৰ মাকক কোনে মাৰিলে হি পাহৰি গল জুনে তাক মাকক মাৰিছিলে তাৰ লগতে হিঠিও হৈ আছে সো ওয়্যাৰ ইজ তেওঁ নিজে কোকেইন খায় কি খায় বস্তুবোৰ বহুত মানে ডেৰোগেটৰি তেওঁলোকৰ কাৰণে কিন্তু আজি ভাৰতটো বহুত সেফ হৈছে নৱদাক মই এগ্ৰি কৰো যে আজি ভাৰত কিমান দুনিয়াকে আগবাঢ়ি গৈছে নৰেন্দ্ৰ মোদী ভিজন লৈ কামবোৰ কৰি আছে সকলোৱে মেডি কৰি আছে নো ডাউট ইন্টাৰনাল আমাৰ প্ৰবলেমছ আছে বাট এজ আ কান্ট্ৰি আমি ওয়ান মই আজি থ্যাংক ইউ কৰিম সকলো অপজিশন পাৰ্টিজকো থ্যাংক ইউ জনাম যে সকলোৱে মিলি আজি একজুট আছো আৰু আৰ্মিৰ এতিয়া তেওঁলোকে প্ৰুফ বিচৰা নাই সার্জিক্যাল স্ট্রাইকসত প্ৰুফ বিচাৰিছিলে বাট নবদা আপনি এগ্ৰি কৰিব যে আজি কোনো প্ৰুফ বিচৰা নাই বাট নো ডাউট মোৰ অলপ দুখু হৈছে নিশ্চিত যে ডাঙৰ নেতা দেখিছো এমপিস বুৰৰ কোড দেখিছো টুইট দেখিছো তাতে পাকিস্তানৰ নামে নাই তেওঁলোক দুখ কৰিছে তেওঁলোক মানে হ্যাপি যে আৰ্মি এনেকুৱা ডাঙৰ অ্যাকশন লৈছে কিন্তু কাৰ ওপৰত লৈছে হেখিনি মেনশন কৰা নাই পাকিস্তানৰ নাম দিয়া নাই ইমান ডাঙৰ নেতা তেওঁলোকে ভাৰতীয় হয় কিন্তু পাকিস্তানৰ নাম লবলৈ ভয় কৰে সো এইবোৰ কথা অলপ মনত আহে বাট এজ এ হোল আমি দেখ এক লগতে দীক্ষিত এগ্ৰি কৰিবা তুমি আপোনালোকো জানিব যে অপাৰেশন সংকল্প চলি আছে আমাৰ মাওইষ্ট আৰু নক্সালৰ এগেইনষ্টত ছত্তীশগড়ত 15 20 25 নক্সালক আজি হেক কৰা হৈছে লগতে সো এইপিনে অপাৰেশন সিন্দুৰ এইপিনে অপাৰেশন সংকল্প আমাৰ নৰেন্দ্ৰ মোদী দেশক বাহিৰৰ পৰা ভিতৰৰ পৰা সেফ থবলৈ বিচাৰিছে এইখিনি আমি তেওঁক সাপোৰ্ট কৰিব লাগে ভাল পাওক বেয়া পাওক হেতু নিজৰ চইচ বাট নৰেন্দ্ৰ মোদী ইজ আ ভিজনাৰী লিডাৰ দেশৰ কাৰণে ভাবে আৰু দেশক আগলৈ যাবৰ কাৰণে তেওঁ কাম কৰি আছে ৰঞ্জনলাল শৰ্মা আপুনি যদি চাই মই এইটো কথা মই ক'বাত মই এগ্ৰি কৰিছোঁ দেই মই ৰত্না সিঙৰ লগত এইটো কথাত মই অকণমান সহমতত উপনীত এই কাৰণে হৈছোঁ যে 2016 যেতিয়া উৰি এটেক হৈছিল আমাৰ ওপৰত সন্দেহ আছিল যে কি কৰিব পাৰিব নে নোৱাৰে আমি তেতিয়া আমাৰ আৰ্ম ফ'ৰ্চৰ ওপৰত বিশ্বাস আছিলে কিন্তু চৰকাৰৰ যেটো ইয়াৰ পূৰ্বৰ চৰকাৰসমূহৰ যেটো উইল পাৱাৰ থাকে সেই উইল পাৱাৰৰ ওপৰত আমাৰ বিশ্বাস নাছিলে আমাৰ ভাৰতীয় সেনাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিলে প্ৰতিজন ভাৰতীয় সেনাৰ ওপৰত সদায় বিশ্বাস থাকে কিন্তু পলিটিক্যাল উইল পাৱাৰ যেটো লাগে হেতু নাছিলে কিন্তু 2016 যেতিয়া নৰেন্দ্ৰ মোদীয়ে উৰি এটেকৰ পিছত দেখুৱালে হেতুৰ পৰা আমাৰ বিশ্বাস পলিটিক্যাল উইল পাৱাৰৰ ওপৰতো আহি গ'ল আৰু এতিয়া তাৰ প্ৰমাণ এইটো হৈছে যে আগতে আমি ভাবি আছিলো যে পাকিস্তানৰ ভিতৰত সোমাই পেলাই আমি এটেক কৰিব লাগে আমি পিওকেৰ ভিতৰত সোমাই পেলাই এটেক কৰিব লাগে বা ইমানখিনিও যদি আমি যেতিয়া কথা পাতো আমাৰ এনেকুৱা আছিল যে না পিওকে সোমাই যাব লাগে তাত সোমাই পেলাই তাৰ যিবোৰ লঞ্চ পেড আছে সেইবোৰ ভংগ কৰি দিব লাগে আমি এবাৰ দেখিলো যে আমাৰ আৰ্ম ফ'ৰ্চ ইমান শক্তিশালী হৈছে আমাৰ বায়ু সেনা ইমান শক্তিশালী হৈছে আমাৰ মিসাইল ইমান শক্তিশালী আছে যে শত্ৰু ৰাষ্ট্ৰৰ হেৰিত আপোনাৰ সীমাত বা এয়াৰ স্পেচ ব্যৱহাৰ নকৰি তেওঁলোকে 300-400 কিলোমিটাৰ দূৰৰ লক্ষ্য আৰু সঠিকভাৱে সেই লক্ষ্য ইফাল সিফাল নহয় সেই যিটো লক্ষ্য দিছে সেই লক্ষ্যটোতে পৰিছে তেনেকুৱা ধৰণে আমি আমাৰ
ডিজাইনেই কওক বা আমাৰ যিটো ডিফেন্স ছিষ্টেম আছে সেই ডিফেন্স ছিষ্টেমক আমি ইমান ইম্প্ৰুভ কৰিলোঁ যে এতিয়া আমি যিবোৰ আগতে আমি চিনেমাত দেখা পাইছিলোঁ তেতিয়া আমি এতিয়া দেখা পাওঁ ইয়াত হলিউডৰ চিনেমাত দেখা চিনবোৰ এতিয়া ভাৰতীয় সেনাই কৰি দেখুৱাইছে এইটো কিন্তু আমি হৈছোঁ নে কি কয় নিঃসন্দেহে ভাৰতৰতো সেনাৰ শক্তি এইটোৰ ক্ষেত্ৰত উত্তৰণ যে এই সম্পৰ্কতো কোনো সন্দেহ নাই ন' ডাউট এবাউট ইট কিন্তু কথাটো হ'ল মই আকৌ সেই একেখিনি কথা ক'ম বাইদেউ অলপ আগতে ক'লে যে বিভিন্ন মানুহে এতিয়া এক চেণ্ডাৰত তেওঁলোকৰ মতামত দিছে ভাৰতৰ সেনাক চাব্বাচি দিছে কিন্তু তেওঁলোকে ভুলতো পাকিস্তানৰ নাম নকয় আচলতে কি জানে পাকিস্তানৰ নাম নকয় তেওঁলোকে পাকিস্তানক ভাল পাই নকয় নে বেয়া পাই নকয় সেইটো এটা বেলেগ বিষয় কথা হ'ল কি পাকিস্তানৰ নাম ক'লে ক'ৰবাত বিজেপিৰ বেনিফিটেড হ'ব ঠিক এই ধৰণৰ এটা মাইণ্ডছেট গঢ়ি উঠিছে তেওঁলোকৰ গতিকে পাকিস্তানক তেওঁলোকে কোনো প্ৰকাৰে তেওঁলোকে আক্ৰমণ কৰি বা পাকিস্তানক তিৰস্কাৰ কৰি কোনো ধৰণৰ কথা নকয় বিৰোধী এইবাৰ আগৰ কেইবাৰ তুলনাত বিৰোধী এইবাৰ ভাৰত চৰকাৰৰ লগত একেলগে আছে এই কথাটো বিভিন্ন সময়ত কৈছে কাৰণ কংগ্ৰেছৰ স্বয়ং ৰাষ্ট্ৰীয় সভাপতিগৰাকীও এটা কৈছিল যে এয়া দলীয় ৰাজনীতি কৰাৰ সময় নহয় সেইখিনিলৈকে ঠিকে আছে তেওঁলোকে আনকি ৰাহুল গান্ধীয়েও ভাৰত চৰকাৰৰ সমৰ্থনত ভাৰত চৰকাৰে যি সিদ্ধান্ত ল'ব তাৰ প্ৰতি সমৰ্থন ব্যক্ত কৰিছে সেইধৰণে কৈছিল আৰু এই কথাটোও ঠিক যে কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ নেতাই বিভিন্ন ধৰণে সমালোচনা কৰি যেতিয়া দলীয় স্থিতিৰ বিপৰীতে কথা কৈছিল তেতিয়াও কিন্তু ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে হকিয়াই দিবলৈ বাধ্য হৈছিল যে দলৰ স্থিতিৰ বিপৰীতে কথা ক'ব নালাগে এই সময়ত চৰকাৰৰ বিৰুদ্ধে কথা কোৱাটো উচিত নহয় পেহেলগামৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত গতিকে যেই নহওক কথা হ'ল কি আমাৰ ভাৰত চৰকাৰে কালি যি ধৰণৰ এটা পদক্ষেপ ল'লে এই পদক্ষেপ নিঃসন্দেহে আমাৰ কাৰণে 140 কোটি ভাৰতীয়ই তাত সন্তুষ্টি ব্যক্ত কৰিছে কিন্তু এয়াই শেষ নহয় এক পাকিস্তানক মই আকৌ সেই একেবাৰে কম পাকিস্তানে যাতে পুনৰ মূৰ দাঙি উঠিব নোৱাৰে অন্ততঃ এই সন্ত্ৰাসবাদী উৎপাদন কৰা কাৰ্যত কাৰণ তেওঁলোকৰ ৰজি ৰুটি হ'ল সন্ত্ৰাসবাদ তেওঁলোকে সন্ত্ৰাসবাদৰ জৰিয়তে তেওঁলোকৰ অৰ্থনীতি গঢ়ি তুলিছে তেওঁলোকৰ আভ্যন্তৰীণ উন্নয়নৰ কাৰণে যি ধৰণৰ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় ফাণ্ডিং এজেঞ্চিৰ পৰা পইচা এইবিলাক তেওঁলোকে সন্ত্ৰাসবাদত ব্যৱহাৰ কৰে এইবিলাক মই জাষ্ট কিছু আপডেট চাই থাকোঁতে এই মুহূৰ্তত এটা দেখা পালোঁ মই এইটো ক'ম নে নক'ম মই ভাবি আছিলোঁ দেই মই এটা কৈছোঁ যে আমাৰ ইয়াত একাংশ মানুহৰ মানসিকতা এনেকুৱা হৈ গৈছে যে আমি আজি ভাৰতীয় সেনাৰ কৃতিত্বক লৈ কৰিব লাগে আমি পাকিস্তানৰ ওপৰত হোৱা আক্ৰমণৰ কথা ক'ব লাগে এজনে পংকজ দ্বাৰা অসম 365 তেখেতে এটা পোষ্ট দিছে মই তেখেতৰ পোষ্টবোৰ চাই থাকোঁ কেতিয়াও মই ৰিয়েকশ্যন নিদিওঁ এইবিলাকত তেখেতে লিখিছে ৰাজনৈতিক মন্তব্য মই পঢ়ি দিব বিচৰা নাই কি হৈছে আপোনালোকৰ কি হৈছে কি আপোনালোকে কি প্ৰমাণ কি কৰিব বিচাৰিছে আপোনালোকে বিজেপিক বেয়া পাওক আপোনালোকে নৰেন্দ্ৰ মোদীক বেয়া পাওক আপোনালোকে এইবিলাক কি লিখি পেলাই ফেচবুকত নিজকে কি প্ৰমাণ কৰিব চাওক দীক্ষিত মই এই কথাটো ইয়াৰ আগতে কৈছোঁ যে আপোনালোকে বিজেপি ভাল পাব লাগে বুলি কথা নাই নহয় বিজেপিক বেয়া পাবই পাৰে বিজেপিৰ নীতিগত কাৰণে আপোনালোকে বিৰোধ কৰিবই পাৰে RSSক আপোনালোকে বিৰোধ কৰে কিন্তু এই বিৰোধিতা RSSক বিৰোধ কৰিবলৈ যাওঁতে বিজেপিক বিৰোধ কৰিবলৈ যাওঁতে ক'ৰবাত আপোনালোকে গোটেই দেশখনকে বিৰোধ কৰি আছে এই কামটো কৰিব নালাগে আপোনালোকে যি হাজৰিষ্টৰ মানে যি লিখিলে তাৰমানে তেওঁ আজি ভাৰতৰ বিজেপিক বিৰোধিতা কৰিবলৈ গৈ পাকিস্তানক এক প্ৰকাৰ সমৰ্থন কৰিবলৈ গ'ল গতিকে এইবিলাক হ'ল পানীৰ তৰল কাঁইট কালিও মই আলোচনাত আপোনাক এই কথাটো কৈ পানীৰ তৰল কাঁইটবিলাকে আমাক বৰ কষ্ট দি আছে এই যে 34জন মানুহ ধৰিলে ইয়াত পাকিস্তান জিন্দাবাদ দিয়া মানুহ কিন্তু তেওঁলোকৰ পৰিয়ালবিলাকে নক'লে নহয় যে আমাৰ ল'ৰাটো এই কাম বেয়া কাম কৰিলে তাক যি শাস্তি দিয়ে দিয়ক কোনেতো আগবাঢ়ি নাহিল সেই সমাজখনত আগবাঢ়ি অহা নাই গতিকে চাওক 34জন দেখা শত্ৰু নেদেখা শত্ৰু আমাৰ দেশত কিমান আছে পাকিস্তানী মন বাংলাদেশী মন লৈ আমাৰ বহু মানুহ আছে গতিকে এইবিলাক আমাৰ দেশৰ আচল শত্ৰু আমাৰ দেশখনক খুলি খাইছে এই ধৰণৰ মানুহবিলাকে তেওঁ যিমানে উচ্চপদস্থ চাকৰিয়াল নহওক কিয় যিমানে তেওঁ সাংবাদিক নহওক কিয় যিমানে বুদ্ধিজীৱী নহওক কিয় যিমানে কবিতা লিখা মানুহ নহওক কিয় গতিকে এই মানুহবিলাক আমাৰ আচল শত্ৰু মানে আচলতে তেওঁলোকৰ সমস্যাটো কি হৈছে জানেন নাই কংগ্ৰেছ এটা ইক'চিষ্টেম বনাই থৈছিল যে শিক্ষিত আৰু মানে চিন্তাশীল ব্যক্তি সেইসকলহে হয় যিসকল বামপন্থী হয় আৰু তেওঁলোকে সেইটো কৰি সদায় আছিলে সমস্যাটো ক'ত জানে এই যে নৰেন্দ্ৰ মোদী নামৰ মানুহজনে
তিনিবাৰকৈ এই দেশৰ প্ৰধানমন্ত্ৰী হ'ব, এবাৰ বাৰু কেইবাৰ কাৰণ হ'ল বাৰু ঠিক আছে, তেওঁলোকে তুলনা কৰে মানে অটল বিহাৰী বাজপেয়ী ভাল, এই মানুহজন বেয়া মানুহ, এই মানুহজন কেনেকৈ প্ৰধানমন্ত্ৰী হৈছে, এইটো তেওঁলোকৰ হ'ল বক্তব্য। আৰু অসমৰ ক্ষেত্ৰতে কি হয়, মই অসমৰ কথাও যদি কওঁ, অসমত ঠিক আছে চৰকাৰ এখন আছে বুজি, কিন্তু এই বিজেপি চৰকাৰখন কেনেকৈ আহিল, কিয় আহিল, তাৰমানে জনমতকো তেওঁলোকে বিশ্বাস কৰিবলৈ টান পায়। এই কথাখিনি ক'লে ক'ব যে বিজেপিৰ প্ৰপাগাণ্ডা, আমি বিজেপিৰ প্ৰপাগাণ্ডা কৰিবলৈ নাই, কৰিব লগা কথা নাই, কিন্তু যুক্তি যিটো আপুনি ইয়াত নিৰপেক্ষ বুলি কোনো বস্তু নাই, সত্য। এই যে আপোনালোকে বিজেপিক বিৰোধ কৰিবলৈ যাওঁতে দেশক বিৰোধ কৰি আছে, আপুনি অপাৰেশ্যন সিন্দুৰৰ বিৰোধ কৰিবলৈ যে সিন্দুৰ কিয় দিলে, সিন্দুৰ কিয় দিলে, সেই লৈ আমাৰ মানে ইণ্টেলেকচুৱেল এই ফেচবুক বুদ্ধিজীৱীসকলে প্ৰশ্ন তোলা আৰম্ভ কৰি দিলে। গতিকে আচৰিত কথা। আৰু যে এই যে দুগৰাকী লেডি অফিচাৰ, শীৰ্ষ পদাধিকাৰী ভাৰতীয় সেনাৰ, বায়ুসেনা আৰু আমাৰ স্থলসেনাৰ, তেওঁলোকে যেতিয়া ক'লে এগৰাকী কুৰেচীৰ জাত পাত ধৰ্মক লৈ তেওঁলোকে নিজৰ প্ৰপাগাণ্ডা আৰম্ভ কৰি দিলে। গতিকে চাওক এইটো কোনটো স্তৰৰ তেওঁলোকৰ চিন্তা চৰ্চা। গতিকে এইবিলাক যি ধৰণে কথা কয়, এইবিলাক হ'ল আমাৰ দেশৰ আচল শত্ৰু, অসম বা ভাৰত। আজি বাংলাদেশৰ হৈ প্ৰবক্তা কৰা আমাৰ বহুত মানুহ আছে। আপুনি চাওক আমাৰ ইয়াৰ কা আন্দোলনৰ সময়ত আপুনি দেখিছিলে নহয়, এই যে কেৰালাৰ সংগঠনটো যে তেওঁলোকৰ পইচা লৈ ইয়াতে বহুতে যে উচিষ্ট খাই আছিল, অসম চৰকাৰে বিৰোধ কৰিছিল, ভাৰত চৰকাৰে বিৰোধ কৰিছিল, বিজেপিক বিৰোধ কৰিছিল, PFIৰ পৰা বহুত জাৰ্ণালিষ্টে লোৱা এইবিলাক তথ্য প্ৰমাণ, ইনকুৱাৰী হৈছিল, ইনকুৱাৰী কি পৰ্যায়ত থাকিল নাজানো। গতিকে মই ভাবোঁ এইবোৰ কথা অতি আপোনালোকে বিজেপিক একদমেই বিৰোধিতা কৰক, কোনো প্ৰব্লেম নাই, RSSক বিৰোধ একদমেই কৰক, কিন্তু আপোনালোকে দেশৰ ছিষ্টেমটোক কিয় বিৰোধ কৰে? আপুনি দেশক বিৰোধ কৰিব নোৱাৰে নহয়, অসমখনক বিৰোধ কৰিব নোৱাৰে নহয়, নালাগে নহয় কৰিব। গতিকে এইবিলাক হ'ল পানীৰ তলৰ কাঁইট, এইবিলাক উঘালি পেলাব লাগে, সমূলি উঘালি পেলাব লাগে। এইবিলাক হ'ল স্পষ্ট কথা। হয়, মই নৱ ঠাকুৰৰ পৰা প্ৰতিক্ৰিয়া ল'ব বিচাৰিছোঁ এই সমগ্ৰ বিষয়ে। ৰঞ্জনে ঠিকে কৈছে, দেশ বিৰোধটো এটা ভয়ংকৰ কথা এটা। আপুনি ৰাষ্ট্ৰ বিৰোধ, ৰাষ্ট্ৰৰ যি ব্যৱস্থাপনা, আপুনি যদি ভাবে যে আমাক মাল্টি পাৰ্টি ডেম'ক্ৰেচি নালাগে, আমাক কমিউনিষ্ট চৰকাৰ লাগে, লাগিব পাৰে, আমাক মনাৰ্কি লাগে, আমাক ৰজাৰ শাসন লাগে, হ'ব পাৰে, এম্পায়াৰ বা এম্পায়াৰৰ আমাক লাগে, ঠিক আছে, সেইটো এটা বেলেগ এটা। কিন্তু দেশৰ বিৰুদ্ধে যাব নালাগে। আমাৰ ক'ৰবাত বহুত বুদ্ধিজীৱী অসমৰ বিশেষকৈ তাত অলপ বেছি আছে, তেতিয়াহ'লে কেন্দ্ৰীয় চৰকাৰক বিৰোধিতা কৰিব গৈ দেশৰ বিৰোধিতা কৰে আৰু প্ৰকাণ্ডে বুজাব খোজে যে আমি আচলতে কেন্দ্ৰীয় চৰকাৰ আৰু দেশখন আচলতে একেটা বস্তু, এটা মুদ্ৰা ইপিটি। সেইটো নহয়, সেইটো সামান্য জ্ঞান যিসকলৰ আছে তেওঁলোকে সেইটো বুজিব লাগে। মই ভাবোঁ জ্ঞান বুদ্ধি আছে, কিন্তু বুজিও নুবুজাৰ ভাও ধৰি আছে, তেওঁলোকৰ কথা কৈ লাভ নাই। তেওঁলোকে ইয়াত বহি নাথাকে। মই ভাবোঁ আজিৰ পৰা আৰম্ভ হ'ব, কালিৰ পৰা আৰু বেছি আৰম্ভ হ'ব। কালিৰ পৰা আমি বহুত মানৱবাদী লেখা পাব, মানৱবাদী মানুহৰ ভৰি পৰিব, দীঘলী মানে কেন্দ্ৰীয় সেইটো জ্বলাব ওলাই আহিব পাৰে, ফেচবুকত কৰিব যে নাই যি নহওক পাকিস্তানৰ মানুহকেইটা কিয় মাৰিলে, তেওঁলোকৰতো মানুহ, তেওঁলোকতো আমাৰতো কৈছেজনে কৃষক, পাকিস্তানৰো কৃষক, আমিও কৃষক। গতিকে এই ধৰণৰ যিটো আমাৰ সকলোৰে কাৰণে আমাৰ যিটো দুখ বেদনা, মানে ভাৰত মৰি গ'লে সমস্যা নাই, কিন্তু বেলেগখন বা মোৰ বাহিৰৰ যিখন মানে পৃথিৱী, বাহিৰৰ যিখন ৰাষ্ট্ৰ, তেওঁলোকৰ ভাল হ'ব লাগে। অৰ্থাৎ ভয়ংকৰী এটা মন্তব্য আমাৰ মানুহবোৰে কৈছে। ভূপেন দাই সেই তেতিয়াই কৈছে যে নিজৰ এক ভাল পালে বুলি আপুনি অন্যৰ ঘৃণা কৰিব নালাগে নহয়, বা নিজৰ ভাল পায় বুলি অন্যৰ ঘৃণা কৰিব নুবুজায়। আৰু বিশ্বপ্ৰেম কেতিয়া থাকিব যদি নিজৰ মাতৃ, নিজৰ দেশখন আপুনি ভাল পায়? এইটো ভূপেন দাই বহুত বছৰ আগত, দশক আগত আমাক কৈ থৈ গৈছে। আমি অসমীয়া সন্তান হিচাপে এই কথাখিনি আমি বুজি নাপালোঁ, ইমান হঠকাৰী আমাৰ চিন্তা। কিন্তু যি নহওক, ফেক নিউজৰ কালিৰ পৰা বাহাৰ আপুনি দেখিব, একেবাৰে ফ্লাড অফ ফেক নিউজ দেখিব। ক'ত কি হ'ল, ভাৰতীয় সৈন্যক প্ৰিজন অফ ৱাৰ কৰিছে, ভাৰতীয় সৈন্যৰ সেনাবাহিনীক দখল কৰিছে, মাটি কৰিছে। এইবাৰ অকণমান ভয় খাব, কাৰণ দেশৰ মুডটো তেওঁলোকে গম পাইছেতো। কিন্তু আমাৰ অলপ বেছি সাৱধান এইকাৰণে প্ৰয়োজন আছে, যাতে এই ধৰণৰ ফেক নিউজ বা মটিভেটেড যিটো ইনফৰমেশ্যন যাতে স্প্ৰেড কৰিব পাৰে, বা যাৰ যদি স্প্ৰেড যদি হয় আমি লাগে ক'ব যে এইটো ভুল, এইটো ঠিক নহয়। এইটো অলপমান মানে মই ভাবোঁ সাংবাদিক সমাজৰ কিছু দায়িত্ব আছে, যিসকল বুদ্ধিজীৱী, যিসকলে খবৰ ৰাখে। কাৰণ ফেক নিউজ মই ভাবোঁ আজি ৰাতিৰ পৰা তেওঁলোকে আৰম্ভ কৰিব, আনাদাৰ মানে ৱেব অফ ফেক নিউজ, য'ত নেকি কোৱা হ'ব যে ভাৰতবৰ্ষৰ সৈন্যই ভুল কৰিছে, মানুহ মাৰিছে, ইন'চেণ্ট চিভিলিয়ানক মাৰিছে। আৰু এই কথাখিনি পাকিস্তান মিডিয়াই পিক আপ কৰিব তাৰ পৰা, চাওক যে ভাৰতবৰ্ষৰ ভিতৰৰ সমস্যা, তেওঁলোকে আমাক কি দুখ দিছে নিজৰ সমস্যাৰ কাৰণে। অৰ্থাৎ আমাৰ এটা দুটা কমেণ্টে পাকিস্তানে এইটো পিক আপ কৰি ইণ্টাৰনেশ্যনেল মিডিয়াত তেওঁলোকে দেখুৱাব যে চাওক যে তেওঁলোকৰ নিজৰ মাজত কাজিয়া আমাক লগাই দিছে। গতিকে এই ক্ষেত্ৰত আমি নিজৰ আচলতে নিজে তাৰ পণ হ'ব নালাগে, বা আমি সাৱধান হ'ব লাগে। আৰু বিং জাৰ্নেলিষ্ট উই হেভ টু বি ভেৰি ভেৰি কেয়াৰফুল। অসম চৰকাৰ বা ভাৰত চৰকাৰে যিখিনি তথ্য দিছে সেইটো প্ৰচাৰ কৰা। আৰু এটা কথা কৈ থোৱাও ভাল তাৰ লগতে নৱ ঠাকুৰীয়া ডাঙৰীয়া, যে আমি সাংবাদিক হ'লোঁ বুলি আমি আমাৰ দেশখনৰ ওপৰত নহয়,
আমি দেশৰ নাগৰিক আৰু দেশৰ সংবিধানৰ ভিতৰতে আমি আছো দেশ থাকিলে আমি প্ৰথম ভাৰতীয় তাৰ পাছত আমি সাংবাদিক মানে বেলেন্সিঙৰ নামত মই পাকিস্তানী ভিউটো এটা ভুল ভিউ মই দিব নোৱাৰো সম্ভৱ নহয় বেলেন্সিঙৰ নামত মই টেৰৰিষ্টৰ ভিউ এটা মই ষ্টৰীত মই দিব নোৱাৰো দ্যাট ইজ আনএক্সেপ্টেবল মানে এইটো যিটো এটা মেণ্টেলিটি থাকে যে সাংবাদিকৰ জাতি নাই ধৰ্ম নাই দেশ নাই সেইটো নহয় সাংবাদিকৰ জাতিও থাকে ধৰ্মও আছে দেশো আছে সাংবাদিকৰ যিখন পাছপৰ্ট যিখন লৈছে সেইখনে তেওঁৰ দেশ আৰু ৰাষ্ট্ৰসংঘই যদি মোক পাছপৰ্ট দিয়ে মই ক'ম যে মোৰ দেশ নাই ঠিক কৈছে আপুনি যদি ৰাষ্ট্ৰসংঘৰ মোক এখন পাছপৰ্ট দিয়ে কয় আই ডোন্ট হেভ এনি ল্যান্ড ভাই মই গোটেই পৃথিৱীৰ বাসিন্দা কিন্তু ভাৰতে মোক পাছপৰ্ট দিছে আই এম এন ইণ্ডিয়ান তাত কোনো মানে সন্দেহ থাকিব নালাগে সন্দেহ নাই ৰঞ্জনলাল শৰ্মা আপুনি ক'ব বিচাৰিছে মই ৰত্না সিঙৰ ওচৰলৈ নহয় তাকে মই খুব চমুকৈ এটা কথা ক'ম যে এই যে কথাখিনি কৈ থাকে যে বিৰোধ কৰে ঠিক আছে তোমালোকে বিৰোধ কৰা তোমালোকে বিৰোধ কৰিবলৈ যাওঁতে ভাৰতক বিৰোধ কৰি থাকে আৰু ভাৰতত থাকি ভাৰতীয় নাগৰিক এজনে পাকিস্তানী মত কেনেকৈ সমৰ্থন কৰিব পাৰে এইটো কি ধৰণৰ কথা কবিতাত কিবা সমৰ্থন কৰিছে গল্পত সমৰ্থন কৰিছে ঠিক আছে এই পলিচি লেভেলত দেশৰ যিটো পলিচি ভাৰতীয় যিটো স্বতন্ত্ৰতা ভাৰতীয় যিটো সাৰ্বভৌমত্ব এইটোক বিৰোধ কৰিব পৰা কথা কাম কেনেকৈ কৰিব পাৰে আৰু আমাৰ এই যে অলপ ধতুৱা সাংবাদিকবিলাক এইবিলাকৰতো বেছি হৈ গৈছে এই কাৰবাৰটো গতিকে সমস্যা এইটো আছে এইকাৰণে আমি বৰ আৰু এইবাৰ ভাৰতীয় মানুহৰ যিটো এংগাৰ এইটোত আচলতে এই আমাৰ বুদ্ধিজীৱী টাইপৰ মানুহবিলাকে যিবিলাক বুদ্ধিজীৱী সাংবাদিক এইবিলাকে কিছু ভয় খাইছে কিন্তু তথাপিও যিহেতু আমাৰ সহজ মাধ্যমটো হ'ল ফেচবুকতে লিখিব তেওঁলোকেতো আৰু ওলাই আহিব নোৱাৰে গতিকে এইবিলাকৰ পৰা সাৱধান থকা ভাল আৰু চৰকাৰ খুব শক্তিশালী অৱস্থান এটাত থাকিব লাগে কাৰণ এনেকৈ 34জন মানুহক ধৰিছে আজিও অলপ আগতে খবৰ পালোঁ বৰপেটাৰ কোনোবা মন্দিয়াৰ কোনোবা এজনক ধৰিছে এই পাকিস্তান জিন্দাবাদ দিছিল এই পাকিস্তান জিন্দাবাদ দিয়া বাংলাদেশ জিন্দাবাদ দিয়া মানুহবিলাক ধৰি মইতো ৰাজহুৱা স্থানত বেত্ৰাঘাত কৰিব ৰাজহুৱা স্থানত বেত্ৰাঘাত কৰিব লাগে এইবিলাক মানুহক খুব পাব্লিক ডমেইনত তেওঁলোকক মানে কি কৰিব লাগে ৰাজহুৱা স্থানত বেত্ৰাঘাত কৰিব লাগে যে অসমৰ মাটি পানী বায়ু সেৱন কৰিব অসমক বিৰোধ কৰিব ভাৰতৰ মাটি পানী বায়ু সেৱন কৰিব তেওঁলোকে ভাৰতক বিৰোধ কৰিব গতিকে এইবিলাক মানুহক এই পানীৰ তলৰ কাঁইটবিলাকক বাছি উলিয়াই দি থাকে তেওঁলোকৰ চাব চাগে তেওঁলোকৰ ঘৰত অৰুণোদয়ো পাই আছে তেওঁলোকৰ ঘৰত আকৌ সেই ৰেচন কাৰ্ডৰ সুবিধাটোও তেওঁলোকে পাই আছে অটল অমৃত কাৰ্ডো তেওঁলোকে পাই আছে সকলো তেওঁলোকে ল'ব আকৌ গতিকে তেওঁলোকক বাছি উলিয়াই ৰাজহুৱা স্থানত বেত্ৰাঘাত কৰিব লাগে এইটো আইন আদালত তুলি লোৱাৰ কথা নহয় এইটো দায়িত্ব প্ৰতিজন নাগৰিকে তেওঁলোকে সামাজিকভাৱে এটা সময়ত আমি শুনিছিলোঁ যে সামাজিকভাৱে এলাগী কৰে সমাজচ্যুত কৰে বোলে এনেধৰণৰ মানুহবিলাক সমাজচ্যুত কৰিব লাগে হয় ঠিক আছে মই আকৌ আহিম ৰত্না সিঙৰ ওচৰলৈ যাব বিচাৰিছোঁ ৰত্না সিং আপুনি কি ক'ব এই মুহূৰ্তত মই যদি আপোনাক ক্লোজিং ৰিমাৰ্কৰ ফাললৈ লৈ যাব বিচাৰোঁ কি ক'ব মই এইটো ক'ব বিচাৰিছোঁ যে চাওক ভালে হৈছে আজি কথাবোৰ যেনেকৈ ডিছকাছ হ'ল আৰু কথাবোৰ যেনেকৈ মিডিয়াটো হৈছে মোৰ অৰ লেছ ইয়াতে কোনো লেকিউনাছ বা হোল পোৱা নাই যে নিগেটিভ ফ'ৰ্চেছ আহি ৰোল প্লে কৰিব বৰ্তমান এতিয়ালৈকেতো একো হোৱা নাই কিন্তু আৰু এটা কথা আছে যেনেকৈ মই কৈ আছিলোঁ আপোনালোকক যে আজি গোটেইখিনি বস্তু যে ৰেডি হ'ল এইটো চাহটো যে चाय वाले का चाय तो एक दिन में रेडी नहीं हुआ এইটো এদিনতে নহল চায়ৱালাৰ চায়টো এই চায়ৱালাৰ চায় বনোৱাৰ কাৰণে তেওঁ যেটো ডিপ্লোমেটিক ৰিলেশন ফৰেন ৰিলেশন এইটোৰ ওপৰতো আমি কথা পাতিব লাগিব দেখিম যে আজি ভাৰতৰ ফৰেন ৰিলেশন নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বত প্ৰধানমন্ত্ৰী বলিষ্ঠ নেতৃত্বত জয়শঙ্কৰ আমাৰ যিজন ফৰেন মিনিষ্টাৰ তেওঁৰ নেতৃত্বত বহুত ডাঙৰ কথা হ'ল যে গোটেই ৱৰ্ল্ডৰ এটা অপিনিয়ন আমাৰ প্ৰতি ইমান ষ্ট্ৰং আৰু পজিটিভ ট্ৰাম্প পুটিন সকলো চাইনা আনকি ওপেনলি পাকিস্তানক একো ক'ব পৰা নাই যে মানে ইণ্ডিয়াৰ যি বিচাৰিলে যি হওক কোনো কাণ্ট্ৰি না বুলি কোৱা নাই তেওঁলোকে পাকিস্তানক মানে অপোজ কৰিছে বেয়া পাইছে আৰু পহলগামত যেটো এটেক হৈছে এক শব্দত গোটেই ৱৰ্ল্ডৰ টপ পলিটিক্যাল লিডাৰ্স ফোন কৰি কন্ডেম কৰিছে টুইটাৰত হ্যান্ডেলত লিখিছে ঋষি সোনাক এক্স প্ৰাইম মিনিষ্টাৰ তেওঁ লিখিলে যে এনেকুৱা কেতিয়াও হ'ব নালাগে আমাৰ ইণ্ডিয়াই যেটো কাম কৰিছে ৰিটেলিয়েট কৰিছে সেইখিনি আমি সাপোৰ্ট কৰো এন্টায়াৰ কান্ট্ৰি আৰব কান্ট্ৰিজ এভৰিवन ইজ সাপোৰ্টিং পাকিস্তানে নিজকে নিজে আমাৰ সাপোৰ্ট নকৰে তেওঁলোকে যে আজি যে আপুনি যেটো কৰিছে এঘৰিয়া হোৱা আজি হৈছে গোটেই ৱৰ্ল্ডৰ ডায়াস্পোৰা গোটেই ৱৰ্ল্ডৰ প্লেটফৰ্মত পাকিস্তান অকলহৰীয়া হৈ গৈছে পাকিস্তান নিজৰ সন্ত্ৰাসবাদী নিজৰ আতংকবাদীক লৈ মেলি মৰিব লাগিব আৰু দেখিত মই ক'ব বিচাৰিছো যে আজি আমি যেতিয়া আমি আগবাঢ়ি গৈ আছো নো ডাউট আজি বৰ্তমান আমাৰ সকলো আমাৰ লগত দেখাই আছে যে উই আৰ টুগেদাৰ উই আৰ সাপোৰ্টিং তে আৰ্ম ফৰ্চেছক সাপোৰ্ট কৰিছে কালি কি হ'ব মই নাজানো
কিন্তু সার্জিক্যাল স্ট্রাইকৰটো কোয়েশ্চন মার্ক আহিছিলে তেওঁলোকৰো একশনস পলিটিক্যাল উইল আমি দেখিছিলো আগতো পলিটিক্যাল উইলস আছিলে পলিটিক্যাল উইলস এনেকুৱা যে 26/11 নত NSG বিচাৰি আছে ডিলে ইন গিভিং NSG ফ্ৰম দিল্লী মনত আছে নে আপোনাৰ দিল্লীৰ পৰা প্ৰ পাকিস্তানী কেন্দ্ৰীয় চৰকাৰ মন্ত্ৰীও হৈ আছিল এতিয়া মই কি কওঁ আৰু দিল্লীৰ পৰা NSG মনমোহন সিংৰ মই কৈ থওঁ আপুনি ক'বলৈ টান পাব মই ক'লে মোক জি বুলি কয় না আজি মই ক'ব বিচৰা নাই চৰকাৰত প্ৰ পাকিস্তানী এজেন্ট কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী হৈ আছিল এটো কংগ্ৰেছে জানি থক তেতিয়া NSG 26/11 কিমান মানুহ মৰি গ'ল আমাৰ বিদেশী নিজৰ মানুহ কিমান মানুহ মৰি গ'ল NSG দিবলৈ ডিলে কৰি দিলে কিন্তু আজি 26/11 নহল হেতেন যদি ৰাইট টাইমত NSG ডিপ্লয় হৈ গ'ল হেতেন আজি মুম্বাইত সেকেন্ড কথা NIA কিমান ডাঙৰ অৰ্গানাইজেশন আজি NIA কিমান কাম কৰি আছে আজি NIA ফাউন্ডেশন আপোনালোক মই ৰাইজক ৰিকুৱেষ্ট কৰিম পাব্লিক ডোমেইনত সব আছে NIA কেতিয়া ফৰ্ম হৈছিলে আৰু NIA 2013 লৈ মাত্ৰ 32 কেसेছ সলভ কৰিছিলে এতিয়া NIA সাক তেওঁ কিমান বলিষ্ঠ অৰ্গানাইজেশন হৈছে আজি টেৰৰিষ্ট এক্টিভিটিজ আজি যিমান এক্টিভিটিজ হৈ আছে যেটো দেশৰ বিৰুদ্ধে আজি NIA এক্টিভ ৰোল প্লে কৰিছে সো পলিটিক্যাল উইল এদিনত জন্ম নলয় পলিটিক্যাল উইল বুকুৰ পৰা ওলাব লাগিব ইফ ইউ টেক ভাৰত নিজৰ আত্মাৰ পৰা ওলাব লাগিব ভাৰতক যেতিয়া নিজৰ ভাৰত মাতা মই বুকুৰ পৰা ভাবিম তেতিয়া পলিটিক্যাল উইল ওলাই আৰু হেই মইটো ক'ব বিচাৰা নাই যে মই অন্ধভক্ত সেইকাৰণে মোদীক কৈছো যোনে ভাৰতীয় হ'ব আৰু বুকুৰ পৰা ভাৰত মাতাক নিজৰ বুলি ভাবিব পলিটিক্যাল উইল ডেভেলপ কৰিব 1962 আছিলে এই ভাৰতৰ ৰাইজ আছিলে নেহৰুজীৰ চাইনিজ এগ্ৰেশন আছিলে তেওঁ গোটে ওয়াৰ্ল্ড ইণ্ডিয়াক বিচাৰিছিলে যে সাপোৰ্ট কৰা মোৰ ঘৰৰ মোৰ মনত আছে মাহতে কয় যে গহনা উলাই সৰকাৰক দিয়া হৈছিলে তেওঁলোকে এক সময় 1965 এক মুঠি চাवल দান দে দো छोड़ दो এক টাইমৰ খানা বন্ধ দাদা নবদা আপোনাৰ মনত হ'ব এক টাইমৰ খানা বাদ দিয়া আৰে ভাৰত ৰাষ্ট্ৰ এনেকুৱা মানুহৰ ৰাষ্ট্ৰ আছে যিটো দেশৰ কাৰণে মৰি যাবলৈ ৰেডি হৈ আছে কিন্তু যদি পলিটিক্যাল উইলে এই ৰাষ্ট্ৰক ভ্ৰমিত কৰি দিয়ে তেনে এই ৰাষ্ট্ৰটো পংগু হৈ যাব ৰাষ্ট্ৰ হেনুকুৱাই ভাবিব যে ভাৰত মাতা নহয় বাদ দে কোনে ভাবে হিন্দুৰ পিনিব নালাগে কোনে ভাবে এইবোৰ কথা আৰম্ভ হৈ যাব আডম্বৰ আহি যাব বামপন্থী আইডিয়া আহি যাব কিন্তু এই হিন্দু ৰাষ্ট্ৰ জিতা জাগতা ৰাষ্ট্ৰ হে অটল বিহাৰী বাজপেয়ী কৈছিলে এই ৰাষ্ট্ৰ জিতা জাগতা ৰাষ্ট্ৰ হয় ইয়াক কোনো হেক কৰিব নোৱাৰে দীক্ষিত अंतिम ৰিমাৰ্কটো হ'বই নোৱাৰে কাৰণ কালি যি ঘটনা ঘটি গ'ল আৰু আমাৰ মহিলা যিবোৰ ঘৰৰ পৰা যাৰ পুত্ৰ গুচি গ'ল যাৰ হাজবেণ্ড গুচি গ'ল যাৰ চকুৰ আগতে মাক দেউতাকক কাটি দিলে আৰু কৈছে যাকে মোদী কো বতা দেনা মোদী ने कर दिखाया কোনবা আহি কৈছিলে মুকু মাৰি দিয়া মোৰ পুতেককো মাৰি দিয়া মই জিয়াই কেনেকৈ থাকিম ইয়াতে তেতিয়া কৈছিলে নহয় তুমকো छोड़ रहा हूं তহত যা গৈ মেলি মোদীক কৈ দিবি আজি মোদীয়ে কৰি দিলে কাৰণ মই আপোনাক আগতো কৈছো মোদী কাকুৱে নেৰে মোদী সকলোকে লৈ চলে ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ এই আইডিঅলজি আছে আমি সকলোকে লৈ চলাৰ কাৰণে আছো কেতিয়াও নহয় শ্যামা প্ৰসাদ মুখাৰ্জী নিজকে হেক কৰি দিলে দীনদয়াল উপাধ্যায় নিজকে হেক কৰি দিলে এক ৰাষ্ট্ৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰ বনাবলে এক ৰাষ্ট্ৰ এক দেশ এক নিশান এক প্ৰধান হেতু বনাবলে আজি নিজকে তেওঁ হেক কৰি দিলে আমি হেই পাৰ্টিৰ আমি কাৰ্যকৰ্তা নিজকে হেক কৰিবলৈ আজি ৰেডি হৈছো কালি আমাৰ কি হ'ব আমি নিজে নাজানো কিন্তু ইমান জানো যে দেশৰ কাৰণে নিজৰ সৰ্বস্ব যদি হেক কৰিব লাগে আমি হেক কৰিম কাৰণ আমাক জ্যেষ্ঠসকল আমাক আগৰসকল আমাক নেতাসকল শিকাই গৈছে যে দেশ সৰ্বপ্ৰথম হয় ঠিক আছে নৱ ঠাকুৰে এটা ক্লোজিং ৰিমাৰ্ক মই আপোনাৰ পৰা লৈছো মই ভাবো আমি সৰ্ববিদিতভাৱে কথাখিনি কৈছোৱে দেশখনৰ উন্নতি দেশখনৰ সাৰ্বভৌমত্ব দেশখনৰ ইণ্টিগ্ৰিটি যাতে কোনো ক্ষেত্ৰত ক্ষতিগ্ৰস্ত নহয় আৰু দেশৰ সীমাত আমাৰ সশস্ত্ৰ বাহিনী আছে সক্ষম আৰু কণ্ট্ৰল আৰু ৰেজিষ্ট্ৰেণ্ট এটা সক্ষম বাহিনী আছে কিন্তু দেশৰ ভিতৰতো বহুত শত্ৰু আছে এই শত্ৰু চিনাক্তৰ সময় হৈছে গতিকে এই শত্ৰুসকলক চিন্তা কৰিব লাগে আৰু কেৱল পাকিস্তানী বুলি নহয় বাংলাদেশী ইজ ইকুৱেল এনিমি গতিকে বাংলাদেশী পাকিস্তানী সকলোকে মিলাই ভাৰত চৰকাৰে পাৰ্লিয়ামেণ্টত সিদ্ধান্ত ল'ব লাগে ইচ এণ্ড এভৰি ইলিগেল মাইগ্ৰেণ্ট মাষ্ট লিভ দ্য কাণ্ট্ৰি আৰু তেওঁলোকক আইডেণ্টিফাই কৰিব লাগে ডিপৰ্ট কৰিব লাগে গোটেই দেশত সেইকাৰণে NRC আপডেশ্যনটো মই ভাবোঁ এচেঞ্চিয়েল কথা এতিয়া খুব ডাঙৰ কথা কৈছে আপুনি ৰঞ্জনলাল শৰ্মা এটা ক্লোজিং ৰিমাৰ্ক চাওক এইটোৱে শেষ নহয় কালি যি সিদ্ধান্ত হ'ল কালি যি ঘটনা এটা সৈদ্ধান্তিক ভূমিকা এটা ল'লে ভাৰত চৰকাৰে এইটোৱে শেষ হ'ব নালাগে পাকিস্তানক কঁকাল থিয় হ'ব নোৱাৰাকৈ আক্ৰমণ কৰক যি ধৰণে ডিপ্ল'মেটিক হ'ব পাৰে ডিজিটেল ষ্ট্ৰাইক হ'ব যি ধৰণৰ আন্তঃৰাষ্ট্ৰীয় মহলত পাকিস্তানক এঘৰীয়া কৰাৰ এটা ব্যৱস্থা কৰক সন্ত্ৰাসবাদী ৰাষ্ট্ৰ হিচাপে তেওঁলোক প্ৰতিষ্ঠা হৈছিল আৰু সেই কথাটো আৰু ভালকৈ মোহৰ লগাই দিয়ক লগতে আমাৰ ভাৰতত আমাৰ অসমত থকা এই পানীৰ তলৰ কাঁইটবিলাক যিসকলে পাকিস্তানী মন লৈ বাংলাদেশী মন লৈ আমাৰ দেশ আমাৰ ৰাষ্ট্ৰক ক্ষতি কৰি আছে আমাৰ ৰাজ্যক ক্ষতি কৰি আছে তেওঁলোকৰ ওপৰত পূৰ্ণ একশ্যন হ'ব লাগে
এইটো মোৰ অসম চৰকাৰৰ প্ৰতি আহ্বান থাকিব, অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান থাকিব যে কোনো ৰেহাই দিব নালাগে। যিসকল পানীৰ তলৰ কাঁইট আমাৰ ৰাজ্যক কষ্ট দিছে, আমাৰ মানুহখিনিক কষ্ট দিছে, আমাৰ দেশখনক কষ্ট দিছে, পাকিস্তানী মন লৈ, বাংলাদেশী মন লৈ তেওঁলোকৰ ওপৰত অতি কঠোৰ স্থিতি ল'ব লাগে, এৰি যাব নালাগে, সাময়িক হ'ব নালাগে। এইটো লং টাৰ্ম দি এটা কাৰ্য থাকিব লাগে। এইটোৱে মোৰ মন্তব্য। ধন্যবাদ জনাইছোঁ ৰত্না সিং, ধন্যবাদ জনাইছোঁ ৰঞ্জনা শৰ্মা, ধন্যবাদ জনাইছোঁ আমাৰ নৱ ঠাকুৰীয়া ডাঙৰীয়া, আপোনালোক তিনিজনকে ধন্যবাদ জনাইছোঁ। কিন্তু ভাৰতে আজি উত্তৰ দি দিলে, পাকিস্তানক শিক্ষা দিলে। এই শিক্ষা এনেকুৱা হ'ব লাগে যে এটা অনাগত 100 বছৰলৈ কোনো এজন পাকিস্তানীয়েও ভাৰতৰ বিৰুদ্ধে কাৰাত এনেধৰণৰ পদক্ষেপ লোৱাটো দূৰৰে কথা, যাতে চিন্তাও কৰিব নোৱাৰে, সপোনতো ভাবিব নোৱাৰে, তেনেকুৱা ধৰণৰ এটা পদক্ষেপ বা তেনেকুৱা ধৰণৰ এটা শাস্তি পাকিস্তানক দিয়াৰ প্ৰয়োজন আছে। আৰু তাৰ মাজতে ক'ম, আপুনি ৰাজনৈতিকভাৱে কাৰোবাক ভাল পাব পাৰে, বেয়া পাব পাৰে, সেইটোত আমাৰ কাৰো আপত্তি থকা নাই। কিন্তু যেতিয়া দেশৰ বিষয় আহে, অন্ততঃ দেশখনৰ লগত সেনেধৰণৰ কাম নকৰিব। আপোনাৰ ঘৰত সন্তান আছে, আপোনাৰ ঘৰৰ সন্তানেও আপোনাক চাব। কিন্তু যিখন দেশৰ শিক্ষা লৈ, যিখন দেশে আপোনাক সকলো দিলে, সেই দেশখনৰ প্ৰতি অন্ততঃ অকৃতজ্ঞ আৰু দেশপ্ৰেমিক নোহোৱাৰ এটা প্ৰমাণপত্ৰ আপোনাৰ বংশ, আপোনাৰ পূৰ্বপুৰুষ, আপোনাৰ উপৰিপুৰুষ যিসকল আহিব, তেওঁলোক উত্তৰসূৰী যিসকল আহিব, তেওঁলোকক দি থৈ নাযাব যে মোৰ অমুকজন এজন আছিলে, তেওঁ এনেকুৱা সময়ত এনেকুৱা ধৰণৰ কাম এটা কৰিছিলে। এইখন আমাৰ দেশ হয়। আৰু মই এটা পুনৰবাৰ কৈ যাম, মই এজন ভাৰতীয় আৰু মই ভাৰতীয় হিচাপে গৰ্ব অনুভৱ কৰোঁ। আৰু প্ৰত্যেকজন ভাৰতীয় এই মুহূৰ্তত পাকিস্তানক ইয়াতকৈও ডাঙৰ এটা শাস্তি দিয়াটো বিচাৰিছে। যুক্তিযুদ্ধৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।